নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল ষ্টাডি টেক আসাম চেনেললৈ স্বাগতম জনালো। আজি তোমালোকৰ কাৰণে দশম শ্ৰেণীৰ এটা বিশেষ অনুশীলনী, বিশেষ বুলি কৈছোঁ কাৰণ এই অনুশীলনীটোৰ ঐচ্ছিক অনুশীলনী হয় আৰু ইয়াৰ পৰা তোমালোকৰ এটা প্ৰশ্ন এবাৰ মেট্ৰিকত দিছিলে, সেইটো হ'ল কুৱেশ্যন নম্বৰ 4টো দিছিলোঁ। আজি মই তোমালোকৰ ঐচ্ছিকৰ গোটেই অনুশীলনীটোৱে তোমালোকৰ কাৰণে কৰি দিম। চাবা, যথেষ্ট দৰকাৰী প্ৰশ্ন বা জানিবলগীয়া প্ৰশ্ন আছে। ইতিমধ্যে দুটা তোমালোকৰ ঐচ্ছিকৰ অনুশীলনী মই কৰি দিলোৱেই, তোমালোকে ভিডিঅ'বোৰ চাইছা মই গম পাইছোঁ। সেইটো হ'ল এটা বহুপদৰ লগত জড়িত অনুশীলনী, নহ'লে বাৰু ঐচ্ছিকৰ, আৰু এটা তোমালোকৰ আছিলে সমান্তৰ প্ৰগতি চেপ্টাৰটোৰ লগত জড়িত ঐচ্ছিক অনুশীলনী। গতিকে এই ঐচ্ছিক অনুশীলনীবিলাকৰ তোমালোকৰ এটা মই প্লে লিষ্ট বনাই দিছোঁ। এতিয়া প্লে লিষ্টত গ'লে তোমালোকে গৈ পেলাই গোটেই অনুশীলনীবিলাক এটাৰ পিছত এটাকৈ ধুনীয়াকৈ চাই যাব পাৰিবা আৰু ইয়াৰ দ্বাৰা তোমালোকৰ মানে কনচেপ্টবিলাক ক্লিয়াৰ কৰি যাব পাৰিবা। ছাত্ৰ-ছাত্ৰীসকল, যিসকল ছাত্ৰ-ছাত্ৰীয়ে প্ৰথমবাৰৰ কাৰণে মোৰ ভিডিঅ' চাইছে আৰু পিছৰ ভিডিঅ'বোৰ পাই থাকিবলৈ যদি বিচাৰে, ইয়াৰ পৰা মোৰ পৰা যদি শিকিব বিচাৰে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু লগতে লগৰ বন্ধু বান্ধৱৰ লগত শ্বেয়াৰো কৰি দিবা যাতে তেওঁলোকো কিছু পৰিমাণে উপকৃত হয়। আৰু শেষত কমেণ্টত জনাবা কেনে পাইছা আৰু লগতে লাইক এটা কৰিবলৈ হ'লেও নাপাহৰিবা। আজি মই তোমালোকৰ তেনেহ'লে বেছি কথা নকওঁ, আজি অনুশীলনী মই তেনেহ'লে 7.4 আৰম্ভ কৰিছোঁ। তোমালোকে চোৱাচোন, যিমান পাৰোঁ তোমালোকক মই সহজ পদ্ধতিৰে শিকাবলৈ যত্ন কৰিম, গতিকে তোমালোকে সঁহাৰি জনালে মই ভাল পাম। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া আমি প্ৰথম প্ৰশ্নটো হাতত লৈছোঁ। প্ৰথম প্ৰশ্নটো মই পঢ়ি লৈছোঁ, তাৰপিছত তাৰ ব্যাখ্যাটো কৰিম। কৈছে যে 2x + y - 4 = 0 ৰেখাই, এইডাল ৰেখা বুলি কৈছে, a of 2 - 2 আৰু b of 3, 7 বিন্দু সংযোগী ৰেখাক ভাগ কৰা অনুপাতটো নিৰ্ণয় কৰিবলৈ কৈছে। তোমালোকক অনুপাত উলিয়াবলৈ দিছে। তাৰমানে এই ৰেখা দুডালে যে কটাকটি কৰিব, এডাল ৰেখা দি থোৱা আছে, মানে সমীকৰণ এটা দি থোৱা আছে, সমীকৰণটো মানে ৰেখা, আৰু দুটা বিন্দু দিয়া আছে আৰু সেই বিন্দু দুটা সংযোগ কৰি পেলাই আকৌ এডাল আমি ৰেখাখণ্ড পাম। এতিয়া দুডাল ৰেখাখণ্ড আমাৰ হ'ল আৰু দুডাল ৰেখাখণ্ডৰ যেতিয়া কটাকটি কৰিব ৰেখাডাল, আৰু আমি দুটা অংশ পাম আৰু সেই অংশ দুটা কি অনুপাতত ভাগ কৰিছে, নহয়নে বাৰু? সেইটোকে তোমালোকে এতিয়া উলিয়াই দিব লাগে। তাৰ কাৰণে মই চিত্ৰ এটা আঁকি পেলাই বস্তুটো বুজাবলৈ যত্ন কৰিম, তেতিয়া তোমালোকে বুজাটো আৰু ভাল হৈ পৰিব। ঠিক আছে, এতিয়া তোমালোকে চোৱা, মই প্ৰথমতে দুটা বিন্দু তোমালোকক দিয়া আছে। ধৰি লোৱা কুৱেশ্যন নম্বৰ তোমালোকৰ এইটো 1 যেনিবা, এইটো এটা বিন্দু আৰু এটা বিন্দু মই এইফালে দি ল'ম, মই স্কেলেৰে সংযোগ কৰি দিম যেনিবা বিন্দু দুটা স্কেলেৰে সংযোগ কৰিলোঁ বুলি ভাবা। এইটো এটা বিন্দু আৰু এই বিন্দুটোৰ তোমালোকৰ স্থানাংক তোমালোকক দিয়া আছে 2 - 2 আৰু এই বিন্দুটোৰ স্থানাংক তোমালোকক দিয়া আছে 3, 7। ঠিক আছে, এই বিন্দু দুটা আমি সংযোগ কৰিলোঁ, সংযোগ কৰি পেলাই এডাল ৰেখাখণ্ড পালোঁ। আকৌ বেলেগ এডাল ৰেখা মানে কি, সমীকৰণ এটা দিছে নহয়, সেই সমীকৰণটো এডাল ৰেখাই হয়। ধৰি লোৱা তোমাক এনেকৈ কাটি দিলে, কাটি দিয়াৰ লগে লগে কোনোবা এটা বিন্দুটো কাটিব ন, সেই কটা বিন্দুটো আমি কিবা এটা ধৰি ল'ব লাগে। আমি এ বি আছে, ধৰা চি ধৰিব পাৰোঁ, বোলে চি নধৰোঁ, বেলেগো ধৰিব পাৰোঁ। তোমালোকে কিবা এটা ধৰি ল'লেই হৈ গ'ল, ছাপ'জ এইটো পি, আৰু ইয়াৰ আমি স্থানাংক এটা ধৰি ল'ব লাগিব। ইয়াতে তোমালোকৰ যিহেতু সমীকৰণটো তোমালোকৰ কি আছে, 2x + y - 4 বুলি আছে, 2x + y - 4 বুলি আছে। গতিকে তুমি ইয়াত xy নধৰিবা। xy ধৰিলে কি হ'ব জানানে? তুমি এতিয়া সেই xy কেইটা ইয়াৰ xy নে ক'ৰ xy ধৰিব নোৱাৰিবা। সেইকাৰণে তোমালোকে এইটো x1 y1 বুলি ধৰি লোৱা আৰু এই যিডাল ৰেখা, এই ৰেখাডালৰ নাম তুমি দি দিয়া 2x + y - 4 = 0। ছাত্ৰ-ছাত্ৰীসকল, এতিয়া তোমালোকৰ যেতিয়া চিত্ৰটো হৈ গ'ল, এতিয়া তোমালোকে বাকী অংকটো কৰিবলৈ লাগিব আৰু এতিয়া মই কেনেকৈ কৰিম তোমালোকে চাই যাবা দেই। ধৰা হ'ল a of 2 - 2 আৰু b of 3, 7 বিন্দু সংযোগী ৰেখাখণ্ডক 2x + y - 4 = 0 ৰেখাই p of x1 y1
x1 y1 বুলি দি দিয়া x1 y1 বিন্দুত আমি সাধাৰণতে যেতিয়া কটাকটি কৰে বিন্দুবোৰ m1 অনুপাত m2 দিছিলো আমি যেতিয়া টেক্সট বুকৰ যেতিয়া অংকবিলাক কৰিছিলো আৰু তাত মই তোমালোকক কৈছিলো আগৰ ভিডিঅ'বিলাকত যে m1 অনুপাত m2 নিদি পেলাই k1 দিব পাৰা তেতিয়া অংকটো আৰু ছুটি আৰু সহজ হ'ব গতিকে তোমালোকৰ অনুপাতটো k1 বুলি দি দিয়া বিন্দুত ধৰা হল ইমান আৰু ইমান বিন্দু সংযোগী ৰেখাখণ্ড ইমান ৰেখাই এখন বিন্দুত k1 অনুপাতত কি কৰে ভাগ কৰে ঠিক আছে অনুপাতত ভাগ কৰে বুলি আমি দি ললো এতিয়া তেনেহলে আমি p বিন্দুৰ স্থানাংক উলিয়াম কি কৰিম p বিন্দুৰ স্থানাংক উলিয়াম গতিকে তাকে p বিন্দুৰ স্থানাংক হ'ব এটা আমি p বিন্দুৰ স্থানাংকটো কেনেকৈ উলিয়াম তোমালোকে চাবা আমি বন্ধনীৰ ভিতৰতো দিব পাৰো বেলেগে বেলেগেও দিব পাৰো p বিন্দুৰ স্থানাংকটো তোমালোকে ডাইৰেক্ট স্থানাংকটো আমি এনেকৈ দি দিয়া ৰবা এটো তেনেকৈ দিয়াতকে এটো বেছি ভাল হ'ব p বিন্দুৰ এটাকে p বিন্দুৰ স্থানাংক হ'ব দিয়া লিখিয়ে দিছো বাৰু p বিন্দুৰ স্থানাংক x1 তাৰ মানে x স্থানাংকটো প্ৰথমতে আমি উলিয়াই লম x স্থানাংকটো উলিয়াবলৈ হলে কি কৰিব লাগিব তোমালোকে চাবা k ৰ লগত কাক পূৰণ কৰিম 3 গতিকে 3k হ'ব আকৌ 1 ৰ লগত কাক কৰিম 2 গতিকে 1 * 2 আৰু তলত k + 1 টো কি কৰিব লাগিব অনুপাত গিটা সদায় যোগ কৰে নিশ্চয় বুজি পাইছা এটো কেনেকৈ হল আৰু এটো আমি আৰু এবাৰ 3k + 2 বুলি দি দিলো k + 1 হেতু কাৰ মান হল x1 আৰু তুমি যদি y1 নেক্সট তোৰ y1 ৰ স্থানাংক বিচৰা তেটা k লগত কি হ'ব 7 গতিকে ডাইৰেক্ট লিখি দিয়া 7k আৰু 1 ৰ লগত কি কৰিব লাগিব -2 গতিকে 1 ৰ লগত কৰিব লাগিব -2 আৰু তলত থাকিব k + 1 গতিকে y1 = 7k - 2/k + 1 এতিয়া p বিন্দুৰ স্থানাংক এটো x1 স্থানাংক এটো y1 স্থানাংক এই স্থানাংকটো এটা বন্ধনীৰ ভিতৰত আমি লিখি এটা বিন্দু হয় না ৰে বুজাব পাৰিম এতিয়া এইখিনি মই মোহাই দিছো তাৰপিছত এটা তোমালকে লিখিব লাগিব এটাকে p বিন্দুৰ স্থানাংক কি হ'বগে চাই লোৱা এটো লিখিছো 3k + 2/k + 1 7k - 2k + 1 ঠিক আছে এই p বিন্দুৰ স্থানাংকটো পাই গলো এতিয়া এটো পাই যোৱা লগলে তোমালোকে এটা কথা বুজিব লাগিব এই বিন্দুটো যেহেতু এই ৰেখাডালৰ কি ইন্টাৰসেক্টিং পইণ্ট মানে ছেদিত বিন্দু গতিকে এই স্থানাংকটো বা এই মান দুটা এই ৰেখাডালৰ ওপৰতো থাকিব নহনে বাৰু গতিকে আমি এটো x ৰ মান বা এটো y মান বুলি ভাবি ইয়াত আমি কি কৰি দিম বহুৱাই দিম ঠিক এতিয়া তোমালোকে চাই থাকা বস্তুটো কি কৰিম এটাকে p বিন্দুটো 2x + y - 4 = 0 ৰেখাৰ ওপৰত থাকিব নহনে বাৰু গতিকে এই p বিন্দু এটা p বিন্দুৰ স্থানাংকটো কি হ'ব তোমালোকে চোৱা 2 এটো x1 হ'ব এটো y1 হ'ব -4 = 0 যেহেতু p বিন্দু বুলি কওঁতে x1 y1 আছে গতিকে x1 টো x ৰ ঠাইত বহিব y1 টো y ঠাইত বহিব ঠিক আছে থকা মানে কি আৰু এই বিন্দু কিটা তাত থকা বুজাবলৈ হলে স্থানাংক দুটা আমি বহুৱাই দিব লাগিব এতিয়া তুমি চোৱা 2 x1 ৰ মান এটো হয় তোমালোকে 3k + 2 তলত থাকিব k + 1 bracket close y1 মানে হ'ব তোমাৰ 7k এটো হল y1 7k - 2/k + 1 -4 = 0 এইখিনি এতিয়া আমি যদি সৰল কৰো তাৰ পৰাই আমাৰ উত্তৰটো আহি যাব এতিয়া এই 2 টো তুমি পূৰণ কৰি দিলে কি হ'ব 6k + 4 + k + 1 7k - 2 4 টো যাও তোমালোকৰ ৰাইট সাইডে আমি লৈ
গুচি গ'লো এতিয়া যদি সোৱা আমাৰ দুয়োটা হৰক k+1 k+1 গতিকে আমি k+1 লিখি ললো আৰু যেহেতু তলৰ দুটা যেতিয়া মিলি থাকে ওপৰৰ সংখ্যা দুটা আমি কি কৰিব লাগিব প্লাস থকা কাৰণে এডিশন কৰিম না জানো তে 6k + 7k কিমান হ'ব 13k আ 4 পৰা 2 গলে +2 = 4 এতিয়া তোমালোকৰ প্ৰশ্ন প্ৰায় ওলাইছেগে আৰু মই এতিয়া সমাধানটো তোমালোকক কৰি দিছো তোমালোকে চাবা এই বস্তুখিনি মই এতিয়া ওপৰত লিখিছো কাৰণ 4 তলত তোমালোকৰ কি এটা আছে 1 এটা আছে ন গতিকে 13k + 2 1 to 13k + 2 লগত বজ্ৰগুণন হ'ল আৰু 4 টো ইয়াৰ লগত হ'ব 4k + 4 হ'ব নহয় জানো 4 টো দুইটা লগতে পূৰণ হ'ব এতিয়া 13k ওচৰলে 4k আহিলে 4 ৰ ওচৰলে 2 টো গ'ল হয়নে এটো কিমান হ'ব 9k এটো হ'ব 2 therefore k = কিমান হ'ব 2/9 that is 2:9 গতিকে তোমালোকৰ যেটো ছেদ বিন্দু আছিল k:1 হেতু তাৰ পৰা আমি k মানটো উলিয়ালো নহয় গতিকে ৰেখাডালে যিডাল ৰেখা তোমালোকৰ নাম আছিল নহলে বাৰু 2x + y - 4 = 0 ৰেখাডালে এই যি দুটা বিন্দু সংযোগ কৰি ৰেখাডাল কাটিছিলে p বিন্দুত 2:9 অনুপাতত ভাগ কৰে গতিকে ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ প্ৰশ্ন উত্তৰ পাই গলা আৰু শেষত তোমালোকৰ এটা বাক্য লিখি পেলাই তোমালোকে সামৰণি মাৰিব পাৰা এটা নিৰ্ণয় অনুপাত মান হ'ব 2:9 এটা তোমালোকৰ 1 নম্বৰ প্ৰশ্নৰ সমাধান হৈ গল এতিয়া তেনেহলে আমি 2 নম্বৰ প্ৰশ্নটো আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 2 টো তোমালোকক দিছে এটো এটা সহজ প্ৰশ্ন ইয়াতে কৈছে যে x আৰু y মাজৰ এটা সম্পৰ্ক উলিয়া সম্পৰ্ক মানে এটা সমীকৰণ নিৰ্ণয় কৰিবলৈ কৈছে x y মাজত এটা সমীকৰণ বনিব যদি x y 1 2 আৰু 7 0 বিন্দু কেইটা একেৰেখীয় হয় মানে এটা লগত শৰ্ত ৰাখিছে একেৰেখীয় হোৱাৰ অৰ্থটো তোমালোকে গম পোৱা যে বিন্দু তিনিটা একেডাল ৰেখাত থাকে বা তিনিটা বিন্দু আমি যদি এডাল স্কেলেৰে সংযোগ কৰো তিনিটা বিন্দুকে একেডাল ৰেখাই কি কৰিব সেট কৰিব গতিকে তোমালোকৰ প্ৰথমতে বিন্দু গিটা নাম আমি ABC কিবা এটা দি লওঁ ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকে চোৱা ধৰা হ'ল প্ৰদত্ত বিন্দু তিনিটা ক্ৰমে আমি বিন্দু তিনিটাক আমি কিবা এটা নাম দিম কি লিখিছো আমি a বুলি ধৰো এটা a লিখি পেলাই কি লিখিম x y b লিখি পেলাই আমি কি লিখিম 1 2 আৰু c লিখি পেলাই কি দিম 7 0 এনেকে বিন্দু তিনিটা নাম আমি abc দি ললো আৰু এতিয়া তোমালোকৰ একেৰেখীয় বুলি কৈছে ন একেৰেখীয় হ'বলৈ হলে বিন্দু গিটা একেডাল ৰেখাত থাকিব লাগিব হয় নহয় এডাল ৰেখাত থাকিব লাগিব নহয় গতিকে এটো এটা বিন্দু ধৰা ইয়াৰ স্থানাংক xy এটো এটা বিন্দু ইয়াৰ স্থানাংক 1 2 এটো এটা বিন্দু ইয়াৰ স্থানাংক 7 0 এটা একেডাল ৰেখাত আছে মানে নহনে বাৰু একেডাল ৰেখাত থাকিলে কি হ'ব এতিয়া চোৱা আমি বিভিন্ন নিয়ম আছে নিয়ম যথেষ্ট আছে কিন্তু আমি ত্ৰিভুজৰ নিয়ম বপা কৰিম যে ত্ৰিভুজ যদি বিন্দু তিনিটাই গঠন কৰা ত্ৰিভুজৰ কালি শূন্য হয় তোমালোকে এটা কথা জানা তিনটা স্থানাংক দিয়া থাকিলে সেই বিন্দু তিনিটাই যদি এটা ত্ৰিভুজ সৃষ্টি কৰে আৰু ত্ৰিভুজৰ কালি যদি শূন্য হয় তেতিয়া বিন্দু তিনিটা এনেকে একেডাল ৰেখাত থকা বুজায় হেতুটা শৰ্ত আমি আৰোপ কৰি পেলাই তোমালোকৰ সমাধানটো আগবঢ়াম ঠিক আছে এতিয়া আমি লিখিম যেহেতু a b আৰু c একেৰেখীয় হয়নে গটিকে কি হ'ব কালি কাৰ কালি a b c ৰ কালি কি হ'ব শূন্য হ'ব a b c ত্ৰিভুজটোৰ কালি শূন্য হ'ব ইয়াত ত্ৰিভুজ চিনটো তুমি দিলেও দিব পাৰিবা নিদিলেও একো আপত্তি নাই দেই তে ত্ৰিভুজৰ কালি যদি শূন্য হ'ব তেনেহলে আমি ত্ৰিভুজৰ কালি ফৰ্মুলাটো লিখি লওঁ ঠিক আছে স্থানাংক জ্যামিতিত ত্ৰিভুজৰ কালি সূত্ৰটো কেনেকুৱা হয় না হেতু কথা আমি জানিব লাগে এনেকে লিখিলা তাৰ পিছত x1 y2 y3 x2 y3 y1 x3
312 নহয়নে বাৰু এনেকৈ লিখি পেলাই ইকুৱেল টু কি দিব লাগিব 0 গতিকে কালিটো আমি স্থানাংক জ্যামিতিৰ সহায়ত দেখুৱালোঁ এতিয়া তোমালোকে কি কৰিবা এই x1 y1 বিলাক তুমি ধৰা এটো x1 y1 বুলি ভাবা x1 মানে ইয়াতে x1 মানে ইয়াতে প্ৰথমটো আমি x বুলি ধৰিম তোমালোকে এই কথাটো দিগদাৰি পালে এনেকৈ লিখি লবা সোৱা xy হা এটুক x1 এটু y1 বুলি ভাবিবা 1 2 আছে হেতু তুমি x2 y2 বুলি ভাবিবা আৰু তোমাৰ 70 আছে হেতু x3 y3 বুলি ভাবি ললে তোমাৰ অংক কৰি ভাল লাগিব ঠিক আছে এনেকুৱা ধৰণে তোমালোকে ধৰি লব পাৰিবা তে y2 আছে y2 মানে তোমালোকৰ 2 হ'ব আৰু y3 কিমান হ'ব 0 হ'ব x2 আছে এতিয়া x2 মানে তোমাৰ ইয়াতে 1 বহিব আৰু y3 মানে তোমাৰ 0 আৰু y1 মানে y এ বহিব ন আৰু x3 মানে তোমাৰ কিমান আছে 7 আৰু y1 মানে তোমালোকৰ কিমান হ'ল y এ হ'ব আৰু y2 মানে তোমালোকৰ 2 আছে গতিকে এনেকৈ দি পেলাই এখিনি আমি ক্যালকুলেশন এটা কৰিম মানে এক কথাত এতিয়া চাই থাকা কি হ'বগে হাফটো আমাৰ আছে এটো 2 পূৰণ কৰিলে 2x হ'ব আৰু x টো 0 লগত পূৰণ কৰিলে 0 হ'ব গতিকে আমি সেই কামটো নাপাতো নহয় জানো 1 ৰ লগত 0 পূৰণ কৰিলে 0 হ'ব আৰু 1 ৰ লগত 1 পূৰণ কৰিলে -y হ'ব গতিকে এটো আমি দি দিও -y প্লাস 7y হ'ব -14 হ'ব ইকুৱেল টু 0 ছাত্ৰ-ছাত্ৰী সকল এতিয়া তোমালোকে সোৱা কাম প্ৰায় কমি আহি আছে আৰু এই দুইটো তুমি যে 0 লগত বৰ্গগুণন মাৰা দুইটো এফালে লিখিব নালাগে দুইটো ক্ৰস মাল্টিপ্লিকেশন হৈ বৰ্গ পূৰণ হৈ ইয়াৰ লগত 0 হৈ গল গতিকে আমাৰ কি থাকিল লাগে 2y6 7y পা y গলে +6y -14 ইকুৱেল টু 0 তোমালোকে এইকনলৈকে দেখা পাইছা না বাৰু ছাত্ৰ-ছাত্ৰী সকল গতিকে তোমালোকে ইয়াত কি পালাগে 2y6 + 6y - 14 ইকুৱেল টু 0 জাস্ট আৰু তোমালোকৰ এটা লাইন আছে এইটোৱে তোমালোকৰ সম্পৰ্ক হ'বগে নহনে বাৰু গতিকে মই তোমালোকক দি দিছো ফাইনালি 2 এটাই হৰণ যাব গতিকে x + 3y - 7 ইকুৱেল টু 0 এইটোৱে হ'ল x y মাজৰ সম্পৰ্ক এই x আৰু y মাজৰ কি হ'ব সম্পৰ্ক ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ প্ৰশ্নতে নলে 2 নম্বৰো সমাধান হৈ গল এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো আৰম্ভ কৰো ছাত্ৰ-ছাত্ৰী সকল এতিয়া আমি 3 নম্বৰ প্ৰশ্ন লৈছো এটো বৃত্ত সম্বন্ধীয় প্ৰশ্ন ইয়াতে তোমালোকৰ 3টা স্থানাংক দিয়া আছে আৰু স্থানাংকত 3টা তোমালোকৰ এটা 6 - 6 আমি নাম দিছো a আৰু এটা দিছো 3 - 7 হেতু b দিলো আৰু তাৰপিছত দিছো 3 হেতু c দিলো আৰু যেহেতু বিন্দু তিনিটাৰ মাজেদি বৃত্ত এটা পাৰ হৈ গৈছে তে বিন্দু তিনিটা বৃত্তত থাকিব মানে বা ঘূৰণীয়া ৰেখাডালত থাকিব আৰু কেন্দ্ৰৰ পৰা সেই বিন্দু তিনিটালৈ দূৰত্ব সদায় সমান হ'ব যেহেতু ব্যাসাৰ্ধ হ'ব গতিকে তোমালোকে প্ৰথমতে এনেকৈ স্কেলেৰে সংযোগ কৰি লবা এনেকৈ সংযোগ কৰি লবা এনেকৈ সংযোগ কৰিবা আৰু এই কেন্দ্ৰটো আমি p ৰেও বুজাব পাৰো c ৰেও বুজাব পাৰো নহয়নে বাৰু o ৰেও বুজাব পাৰো আৰু কেন্দ্ৰটো এটা স্থানাংক থাকিব স্থানাংক জ্যামিতি শিকিছো যেতিয়া তাৰ x y মান আমাৰ থাকিব গতিকে আমি এটো কিমান বুলি ধৰি লওঁ x আৰু y এটা ছাত্ৰ-ছাত্ৰী সকল এতিয়া আমি লিখিব পাৰো ধৰা হ'ল কেন্দ্ৰ p ৰ স্থানাংক মানে কেন্দ্ৰ p ৰ স্থানাংক আমি কি বুলি ধৰিম xy বুলি ধৰিম বাকি একিটা বিন্দু তোমালোকে দেখা পাইছা আৰু কেন্দ্ৰৰ পৰা বিন্দু গিটালৈ দূৰত্ব সমান একে বৃত্তৰ ব্যাসাৰ্ধ এতেকে PA PB PC সমান কাৰণটো হ'ব একে বৃত্তৰ ব্যাসাৰ্ধ নহয়নে বাৰু গতিকে তোমালোকৰ সেই কাৰণটো গম পাই গৈছা আমি এটা প্ৰতিটোৰে দূৰত্ব নিৰ্ণয় কৰিম দূৰত্ব সূত্ৰ তোমালোকে গমে পাইছা নহয় হয় না দূৰত্ব সূত্ৰ কি আছিল √x2 - x1 হোল স্কয়াৰ + y2 - y1 হোল স্কয়াৰ আমি ডিসটেন্স ফৰ্মুলাৰ জৰিয়তে PA PB PC দূৰত্ব গিটা আমি নিৰ্ণয় কৰি লম এটা প্ৰথমতে আমি চাও দূৰত্ব সূত্ৰ মতে PA ইকুৱেল টু কিমান PA টো তোমালোকৰ বৰ্গমূলৰ চিহ্নত আহিব নহয়নে বাৰু PA উলিয়াবলৈ হলে প্ৰথমটো পা ইয়াৰ প্ৰথমটো বিয়োগ কৰিবা x - 6 হোল স্কয়াৰ দ্বিতীয়টো পা দ্বিতীয়টো কৰিবা y + 6 হোল স্কয়াৰ এটো ইমানতে এৰি দিয়া p বিলে যোৱা
ইয়াতো বৰ্গমূলৰ চিনটো তোমালোকে দি ল'বা x পৰা 3 বিয়োগ কৰিবা তাৰমানে ইয়াৰ প্ৰথমটো পৰা ইয়াৰ প্ৰথমটো বিয়োগ y পৰা 7 বিয়োগ কৰিবা হয়নে y plus 7 হ'ব হোল স্কয়াৰ তাৰ পিছত pc আহিব pc হ'ব বৰ্গমূল চিন দিব লাগিব x পৰা 3 বিয়োগ হোল স্কয়াৰ আৰু y পাও 3 বিয়োগ হোল স্কয়াৰ এতিয়া তোমালোকে গম পাইছা pa pb pc সমান আমি যেহেতু x y ৰ মান নিৰ্ণয় কৰিব লাগিব তো x আৰু y তোমালোকে মনত ৰাখিবা যেতিয়া দুটা মান নিৰ্ণয় কৰিব লাগে আমাক দুটা সমীকৰণ লাগে আৰু সেই সমীকৰণ দুটা সমাধান কৰিলে আমাৰ x y ৰ মান আমি পাম গতিকে দুটা সমীকৰণ আমি কেনেকৈ গঠন কৰিম প্ৰথমতে তোমালোকে চোৱা pa = pb হয়নে এতিয়া আমি লিখিম pa = pb আমি এটো ওপৰত লিখিয়ে থৈছো আৰু pa মানটো তোমালোকে গম পাইছা যে √x - 6 হোল স্কয়াৰ y + 6 হোল স্কয়াৰ এটো হল pa মান pb মানটো তোমালোকৰ হল x - 3 হোল স্কয়াৰ + y + 7 হোল স্কয়াৰ আমি দুইফালে বৰ্গ কৰি দিলে বৰ্গমূলৰ চিনটো অতৰাব লাগিব দেই তে দুইফালে বৰ্গ কৰিছো বুলি ভাবা গতিকে বৰ্গমূলৰ চিনকিটা কটা গল এতিয়া a - b হোল স্কয়াৰ a + b হোল স্কয়াৰ সূত্ৰবোৰ যেহেতু আমি আগতেই শিকিছিলো এতিয়া আমাৰ কিনো অংকত প্ৰয়োগ হৈ যাব গতিকে a - b হোল স্কয়াৰ গতিকে x স্কয়াৰ - 12x + 36 y স্কয়াৰ + 12y + 36 এপিনে হ'ব x স্কয়াৰ - 6x + 9 y স্কয়াৰ + 14y + 49 ইয়াৰে কিছুমান তোমালোকৰ আমি কেনসেল কৰিব পাৰিম এটোৰ লগত এটো পাৰিম এটোৰ লগত এটো পাৰিম নহনে তে কি থাকিলে বাৰু -12x থাকিলে ন -12x থাকিলে 12y থাকিলে আৰু 36 কিমান হ'ব 72 হ'ব এপিনে -6x থাকিলে 14y থাকিলে আৰু 9 আৰু 49 58 থাকিলে আমি পদবিলাক একেজাতীয় পদবিলাক এফালে আনি পেলাই কি কৰো যোগ কৰো এটো আমি কিমান পাম 12x ওচলে -6x তো গুছি আহিলে কিমান হ'ব -12x + 6x 12y ওচলে 14y তো যদি গুছি আহে -14y আৰু 72 তো ওচলে যদি 58 তো গুছি আহে তেতিয়া আমাৰ হিফালে সব গুছি অহা কাৰণে আমি 0 লিখিব লাগিব এটোৰ পৰা এটো মাইনাস কৰিলে তোমালোকৰ কি হ'ব সোৱা -6x -2y মাইনাস কিমান হ'ব 12 আন গল 4 6 5 গল 1 গটিকে 72 পৰা 54 বিক কৰিলো হয়নে এটো পালো এতিয়া তোমালোকৰ আৰু এটা কাম আছে অৱশ্যে কামটো কি হ'ব তোমালোকে জানা সবকে আমি -1 ৰে পূৰণ কৰি সব চিনবোৰ প্লাস কৰি পেলাম হা প্লাস কৰি পেলাম আৰু লগতে 2 এটাইও ডিভাইড কৰি দিম গটিকে ওপৰত লিখিছো এটা নেক্সট আমি pb = pc লিখিম দেই pb = pc লিখিম হে কামখিনি ওপৰত কৰিছো এতিয়া শেষত আমি লিখিম এটো লিখিম 3x next to y plus 7 equal to 0 সমীকৰণ তোমালোকে 1 দিয়া বুজি পাইছা না বাৰু এটো কেনেকে তোমালোকৰ কি হল এটো তোমালোকৰ প্লাস হ'ব দে এটো প্লাস হ'ব একচুয়ালি 17 পৰা 58 গলে প্লাস 14 গটিকে এটো তোমালোকৰ -7 হ'ব ঠিক আছে গটিকে এটা কাম আমাৰ হৈ গৈছে কিন্তু আৰু আছে এটা pb = pc লিখো আকৌ বুলি লিখো pb = pc আকৌ আন এটা শৰ্ত প্ৰয়োগ কৰিবলৈ গৈছো কাৰণ আমাক সমীকৰণ লাগিব সমীকৰণ নহলে আমি একো কাম কৰিব নোৱাৰো তো ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি pb pc বস্তুখিনি আকৌ লিখি পেলাম ন pb মানে কিমান হ'ব আমি যেহেতু মহাৰিয়ে পেলালো গটিকে ইয়াপা লিখি ললে হ'ব pb মানে হল x - 3 হোল স্কয়াৰ y + 7 হোল স্কয়াৰ ন এটো হল pb আৰু pc টো তোমালকৰ কি হ'ব x - 3 হোল স্কয়াৰ y - 3 হোল স্কয়াৰ ঠিক আছে আমি মহাই পেলালো কাৰণে বস্তুখিনি তাপা চাব লগা নহল আমি নিজে কৰি ললো যেনিবা
PB গতে x - 3 y + 7 ঠিক আছে দুইফালে বৰ্গমূলৰ চিহ্নটো আমি কাটিম যেহেতু আমি বৰ্গ কৰিছো বুলি ধৰি ললে হ'ল বৰ্গ কৰিছো হয় না এতিয়া এটো কিমান হ'ব সোৱা x² - 6x + 9 y² + 14y + 49 আকৌ হিফালে কিমান হ'ব x² - 6x + 9 y² - 6y + 9 এইখিনি পালো তাৰে কিছু কেনসেল যাব এইটো লগত এইটো কৰিবা কেনসেল নহয় না তাৰ পিছত এইটো লগত এইটো কৰিবা কি থাকিলে কে এফালে সেই কথাটো তোমালোকে প্ৰথমতে মন কৰা -6x থাকিলে +14y থাকিলে আৰু 9 লগত 49 হলে কিমান হ'ব 58 থাকিলে তাৰ পিছত আকৌ এফালে -6x - 6y + 18 থাকিলে ছাত্ৰ ছাত্ৰী সকল এতিয়ালৈকে ঠিকে আছে না আৰু কেনসেল যাব সোৱা এটো লগত এটো কাটিম কেলে এটো -6x এটো -6x যেতে ইয়াক ট্ৰান্সপোজ কৰিবা মানে লেফট সাইডলে লৈ আহিবি প্লাস হৈ যাব ইয়াৰ লগত মাইনাসটো কটা যাব এটা 14y ওচলে কি আহিলে +6y চাপি আহিলে আৰু 18 ৰ পিছফালে 58 টো গুছি গল এপিনে আমি কিমান পালো 20y এপিনে পালো -40 গতিকে y মান তোমালোকৰ কিমান হলগে 20 ৰে যদি 40 হৰণ কৰো তোমালোকে কিমান পাবা এই দুবাৰ গলে -2 গতিকে আমি y মানটো পাইছো মানে y কোঅৰ্ডিনেটটো পাইছো এতিয়া এটা কাম আছে অকমান কাম আছে y মানটো ইয়াত বহুৱাই দিয়াগে y ৰ মান ক'ত বহুৱাম 1ত বহুৱাই পাও 3x লিখা আছে প্লাস y আছে ন গতিকে এটো -2 হ'ব -7 = 9 হ'ব গতিকে 3x এটো কিমান হ'ব প্লাস মানে মাইনাস -2 - 7 -9 = 0 3x = 9 therefore x = কিমান হ'ব 3 গতিকে তোমালোকে স্থানাঙ্ক সম্পূৰ্ণ ইয়ালৈকে পালা দেখা পাইছা না তোমালোকে ইয়ালৈকে ছাত্ৰ ছাত্ৰী সকল তোমালোকে ইয়াত সম্পূৰ্ণ দেখা পাইছা তো yes তেনেহলে আমি স্থানাঙ্কটো লিখি দিও গতিকে কেন্দ্ৰ পিৰ স্থানাঙ্ক বুলি আমি লিখি দিও কেন্দ্ৰ পিৰ স্থানাঙ্ক গতিকে কেন্দ্ৰৰ স্থানাঙ্ক আমি যেহেতু p ধৰিছিলো আৰু x ৰ মান কিমান পালো x ৰ মান ইয়াত 3 পালো আৰু y মান কি পালো -2 ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ প্ৰশ্নৰ যেটো সমাধান বিচাৰিছিলে গতিকে আমি সমাধানটো সম্পূৰ্ণ দি দিলো এতিয়া আমাৰ তেনহলে প্ৰশ্ন নম্বৰ কিমান হ'ব নিশ্চয় প্ৰশ্ন নম্বৰ 4 হ'ব ছাত্ৰ ছাত্ৰী সকল এতিয়া আমি প্ৰশ্নটো লৈছো তোমালোকৰ 4 নম্বৰ আৰু এই প্ৰশ্নটোৰ কাৰণে তোমালোকৰ যোৱাবাৰৰ মেট্ৰিক পৰীক্ষাত বাহিৰৰ পৰা আহিছে বুলি অলপ হুলস্থুলতা হৈছিল নহয় বাৰু প্ৰশ্নটো নিশ্চয় গম পাইছা 4 নম্বৰ প্ৰশ্ন আৰু 4 নম্বৰ প্ৰশ্নটো তোমালোকৰ কি কৈছে বাৰু একচুয়ালি সোমাচোন যে এটা বৰ্গ দিয়া আছে আৰু বৰ্গ দুটাৰ বিপৰীত শীৰ্ষবিন্দু দিয়া আছে ধৰি লোৱা a দিছে বা c দিছে যদি তুমি d a b a লিখা তেতিয়া ac লিখিব নোৱাৰিবা আমি a টো ধৰা ইয়াতো কৈ দিয়া নাই ন a বুলি বা b বুলি আমি নিজে ধৰি লৈছো a ৰ স্থানাঙ্ক -1 আৰু c ৰ স্থানাঙ্ক 3 কাৰণ বিপৰীত শীৰ্ষবিন্দু বুলি কৈছে আৰু বাকি যি দুটা শীৰ্ষবিন্দু b আৰু d থাকিলে সিহঁতৰ স্থানাঙ্ক তুমি উলিয়াই দিব লাগে গতিকে প্ৰশ্নটো 2024 অহা প্ৰশ্ন আৰু কিছুমান ছাত্ৰ ছাত্ৰীয়ে যি সকলে শুদ্ধকে কৰিছে আমি পাইছো বহি চাওতে তেওঁলোককটো নম্বৰ দিয়া হৈছে আৰু যি সকলে কৰা নাই তেওঁলোককো কিন্তু সেই নম্বৰটো দিবলৈ নিৰ্দেশনা আছিল কাৰণে তেওঁলোককো দিয়া হৈছে ঠিক আছে গতিকে তোমালোকৰ পৰীক্ষা দৃষ্টিকোণৰ পৰা নহয় বুলি কোৱা কাৰণে নম্বৰটো তেওঁলোকে পালে কিন্তু আমি এইটো কথা অনুমান কৰিছো যে কিছুমান ছাত্ৰ ছাত্ৰীয়ে ঐচ্ছিকৰ অনুশীলনী বিলাকো একচুয়ালি ঘৰত পঢ়ে বা প্ৰেক্টিস কৰে এটা তেনেহলে অংকটো মই আৰম্ভ কৰিছো তোমালোকে চোৱা স্থানাঙ্ক গিটা আমি একাধিক্ৰমে দি দিলো b আৰু d ৰ স্থানাঙ্ক লিয়াব লাগিব b ৰ স্থানাঙ্কটো আমি xy বুলি ধৰিছো x আৰু y ভ্যালুটো আমি নিৰ্ণয় কৰি দিম আৰু d স্থানাঙ্কটো x1 y1 বুলি ধৰিছো আৰু কৰ্ণ দুডাল আমি আঁকি লৈছো ঠিক আছে এতিয়া তোমালোকে চোৱা আমি দূৰত্ব সূত্ৰ লগাম প্ৰথম a b b সে বৰ্গৰ যেহেতু চাৰিটা বাহুৱে সমান হয় না নহয় গতিকে আমি লিখো যেহেতু a b c d এটা কি হ'ব বৰ্গ গতিকে বৰ্গৰ সকলো বাহু সমান হ'ব ab = bc = cd = কি হ'ব
DF বৰ্গৰ চাৰিওটা বাহু তোমালোকৰ সমান হ'ব আমি এতিয়া ইয়াৰ পৰা এটা কাম কৰো এতিয়া সবা তোমালোকে মই AB = BC লৈছো হয় আৰু AB = BC হয় চাৰিটা বাহু সমান দুটা বাহুনো সমান কিয় নহব গতিকে AB হলে AB ৰ মাজে আমি দূৰত্ব ফৰ্মুলাটো উলিয়াই লৈছো AB দূৰত্ব ফৰ্মুলা কি হ'ব x ৰ পৰা -1 কৰিলে x + 1 হোল স্কয়াৰ হ'ব আৰু y পৰা 2 কৰিলে y - 2 হোল স্কয়াৰ হ'ব এই কোনলৈকে এটো তোমালোকৰ AB উলিয়ালো দূৰত্ব হয় না দূৰত্ব ফৰ্মুলা আমি লগাই দিলো তাৰ পিছত আকৌ BC লৈ আহিলে তুমি আকৌ x ৰ পৰা কি কৰিব লাগিব 3 to মাইনাস কৰিব লাগিব আকৌ y ৰ পৰা 2 to মাইনাস কৰিব লাগিব তাৰ পিছত হোল স্কয়াৰ কৰিব লাগিব আমি দুইফালে বৰ্গ কৰিছো বুলি ভাবো বৰ্গ কৰিছো বুলি ভাবিলে দুইফালৰ বৰ্গমূল চিহ্নটো আমাৰ কি হৈ যাব কেনসেল যাব এটা a + b হোল স্কয়াৰ তোমালোকে জানা যে x স্কয়াৰ + 2ab তাৰ মানে 2x + 1 y স্কয়াৰ 2ab 2y2 তাৰ মানে 4y + 4 হ'ব এই পিনেও তোমালোকৰ হ'ব x স্কয়াৰ + 6x 2ab 2 * x * 3 + 9 এই পিনে হ'ব y স্কয়াৰ - 4y + 4 এটা দেখা যাব যে কিছুমান ৰাশি ইয়াতে কেনসেল যাব নহনে বাৰু x স্কয়াৰ লগত x স্কয়াৰ y স্কয়াৰ লগত y স্কয়াৰ এতিয়া আমাৰ কি থাকিলে বাৰু চোৱা আৰু কিবা যায় নেকি 4y যাব কিয় যাব a2 - 4y a2 - 4y a - 4y টো যদি আমি এফালে লৈ আহো প্লাস হৈ আহিব গতিকে প্লাস মাইনাস অপোজিট সাইন থাকিলে বিপৰীত চিন থাকিলে নিউ কেনসেল যায় গতিকে আমাৰ এপিনে থাকিলে 2x আৰু এপিনে 1 + 4 5 থাকিলে আৰু ৰাইট সাইডে থাকিলে -6x 9 4 কিমান থাকিব 13 থাকিলে আমি 6x টো এফালে লৈ আহো 2x + 6x আৰু 13 ৰ ইফালে আমি লৈ গুছি যাও 5 গতিকে a2 হলগে তোমালকৰ 8x আৰু এটো হ'ব 8 গতিকে x ৰ মান পাব কাৰণে আমি কি কৰিব লাগিব 8 ক 8 এৰে হৰণ কৰি 1 পালো এতিয়া ছাত্ৰ ছাত্ৰীসকল তোমালোকে গম পালা x স্থানাংকটো কি ওলালে 1 ওলালে তাৰ মানে ইয়াত এটো তোমালোকৰ কি পালা 1 পালা এটা 1y লিখিয়া হল আৰু কথাটো নহনে বাৰু 1y লিখিয়াতে y2 উলিয়াবও পাৰিম নহনে বাৰু y2 উলিয়াব পাৰিম ব্যৱস্থা আছে গতিকে তোমালোকে প্ৰথমতে এটা কাম অন্তত আগবঢ়াই ললা যে এটা x স্থানাংকটো আমি নিৰ্ণয় কৰিব পাৰিছো এতিয়া আমি আহি যাও আকৌ বেলেগ এটা কামৰ কাৰণে তোমালোকৰ এটা কৰিবলৈ লৈছো এটিখিনি মোহাৰিম মই দেই এখিনি মই মোহাৰিম তাৰ পিছত তোমালোকে চাই থাকাছো এতিয়া তোমালোকে মন কৰিবা যেহেতু এটো বৰ্গ তোমালোকে আকিছা বৰ্গৰ প্ৰতিটো কোণে 90 ডিগ্ৰী তোমালোকে জানা এইডাল মাৰি দিয়া লগে লগে এটা দুটা ত্ৰিভুজ হৈ গল ন দুটা ত্ৰিভুজ হৈ গল আৰু 90 ডিগ্ৰী থকা কাৰণে এটো এটা সমকোণী ত্ৰিভুজ হল সমকোণী ত্ৰিভুজ বুলি কোৱাৰ লগে লগে এটা পাইথাগোৰাছৰ সূত্ৰটোত খাটি যায় গতিকে আমি ABC ত্ৰিভুজটোত আমি পাইথাগোৰাছৰ সূত্ৰ লগাবলৈ যত্ন কৰিম এতিয়া চোৱাচোন তোমালোকে এতিয়া লিখিম ত্ৰিভুজ ABC সমকোণীৰ পৰা পাও সমকোণী কেলে হল যেহেতু বৰ্গৰ কোণবোৰ 90 ডিগ্ৰী আৰু যেতিয়া আমি কৰ্ণডালৰ কথা আহি গল আমি এতিয়া এইডালৰ কথা আমি পাহৰি যাওঁচোন এইডালৰ কথা পাহৰি যাওঁ এনেকে যেতিয়া মাৰি দিলো গতিয়া তোমালোকৰ এটো ABC সমকোণী ত্ৰিভুজ হল গতিয়া পাইথাগোৰাছৰ সূত্ৰ আমাৰ খাটিবই আমি লিখিম AB square plus BC square which is equal to AC square হয়নে গতিয়া আমি পাইথাগোৰাছৰ সূত্ৰ আমি লিখিলো এটা আমি AB মানে কি AB মানে হল AB মাজৰ দূৰত্ব B মানে BC মানে BC মাজৰ দূৰত্ব আৰু AC মাজৰ দূৰত্ব আমি এই দূৰত্ববোৰ এতিয়া নিৰ্ণয় কৰিম এতিয়া তোমালোকে সাৱধানেৰে পাতিবা খুব সাৱধানেৰে AB মাজৰ দূৰত্বটো কি হ'ব x + 1 হোল স্কয়াৰ ইতিমধ্যে তোমালোকে উলিয়াইছিলা y - 2 হয়নে আৰু a2 তোমালোকে কি দিব লাগিব হোল স্কয়াৰ দিব লাগিব কাৰণ a2 টো তোমালোকৰ a2 2 তাৰ পিছত BC মানে হ'ব x - 3 হোল স্কয়াৰ প্লাস y - 2 হোল স্কয়াৰ আৰু তোমালোকে এটো যেহেতু বৰ্গমূলৰ চিহ্নৰ তলত আছে বৰ্গমূলৰ চিহ্নৰ তলত আছে x - 3 টো
গতিকে এইটোকো আমি কি কৰিছোঁ হোল স্কোয়াৰ কৰিছোঁ এইটো হোল স্কোয়াৰ a2 টো তোমালোকৰ a2 টো ইকুৱেল টু এটা তোমালোকৰ ac আছে তে a2 ৰ পৰা a2 তুমি মাইনাস কৰা 3 - 1 তাৰ মানে 3 + 1 3 + 1 হোল স্কোয়াৰ প্লাস 2 - 2 হোল স্কোয়াৰ আৰু এইটোকো আমি কি কৰিছোঁ হোল স্কোয়াৰ কৰিছোঁ আৰু এই বৰ্গমূল চিহ্নটোৰ লগত এইটো কটা আৰু এই বৰ্গমূল চিহ্নৰ লগত স্কোয়াৰবোৰ সদায় কটা হয় তোমালোকে এই কথাটো জানা এতিয়া তোমালোকে এইটো যদি ভাঙি দিয়া x² + 2x + 1 পাবা এইটো যদি ভাঙি দিয়া তোমালোকে পাবা প্লাস y² - 4y + 4 আৰু এইটো পাবা x² - 6x + 9 আৰু এইটো পাবা y² - 4y + 4 আৰু এইটো কিমান পাবা এইটো কটাই গল 0 হৈ গল 3 + 1 কিমান পালা 4 তাৰ মানে স্কয়াৰ কৰিলে কি হৈ যাবগে 16 হৈ যাব নহয় নে বাৰু বৰ্গমূল চিহ্নটো অলৰেডি গলে এইটো বৰ্গমূল চিহ্নৰ লগত এই দুইটো কটা গল 3 + 1 4 4ক স্কয়াৰ কৰিলে কিমান হ'ব 16 হ'ব এতিয়া তোমালোকে x ৰ কোঅৰ্ডিনেট ইতিমধ্যে 1 বুলি তোমালোকে ইয়াতে লিখিয়ে থৈছা যে আমি x = 1 পাইছো গতিকে তোমালোকে আৰু পাতিবা তাৰ আগতে যোগ কৰি লোৱা x² কিমান হ'ব 2x² y² 2y² গতিকে হেতু কাম হৈ গল তাৰ পিছত 2x ৰ পৰা 6x গলে -4x তাৰ পিছত -4y -8y তে 1 + 4 5 5 5 হয়নে 1 + 4 5 9 + 5 14 14 + 4 কিমান হ'বগে 18 ইফালে 16 এতিয়া তোমালোকে x ৰ মান 1 বহুৱাই দিব পাৰিবা x ৰ মান যেহেতু 1 পাইছিলা 2 * 1² 2y² 4 * 1 -8y + 16 = 16 যত x = 1 বুলি আমি ইতিমধ্যে সমাধান কৰি উলিয়াই থৈছো এটো তোমালোকৰ কি হ'ব 2 হ'ব এটো 2y² এটো 4 হ'ব 8 আটো তোমালোকৰ ঠিক আছে 8y হ'ব তাৰ পিছত এটো মই কি লিখিলো বাৰু এটো তোমালোকৰ 18 হে হ'ব নহয় জানো 18 হ'ব তাৰ পিছত এই 16 টো যদি এফালে গুছি আহে 18 - 16 = 2 হৈ এফালে 0 থাকিব এতিয়া তোমালোকে দ্বিঘাত সমীকৰণৰ আকৃতিত কামটো কৰিব পাৰিবা কেনেকৈ কৰিব পাৰিবা চোৱা 2y² - 8y 2 + 2 4 আকৌ -4 টো আছে গতিকে এই দুটাও কটা গল আলটিমেটলি 0 ইয়াতে যদি তুমি 2y কমন লোৱা y - 4 = 0 ইয়াৰ পৰা পালা 2y = 0 বা y - 4 = 0 y মান পাবৰ কাৰণে এই দুইটোৱে 0 ক আমি কি কৰি দিব লাগিব হৰণ কৰি দিব লাগিব হৰণ কৰিলে কিমান হ'ব 0 হ'বগে ন আৰু এই পিনে পাম y = 4 এটা ছাত্ৰ-ছাত্ৰী সকল এটা তোমালোকে চোৱা y মান কিন্তু দুটা ওলালে তাৰ মানে y ঠাইত এবাৰ আমি 0 বহাব পাৰিম আৰু y ঠাইত এবাৰ আমি 4 বহাব পাৰিম তাৰ মানে আমি b স্থানাংকটো সম্পূৰ্ণৰূপে পালো হয় না নহয় এতিয়া তেনেহলে এই কামখিনি বা এই অংকখিনি এতিয়া তোমালোকে ধুনিয়াকৈ পাতি লবা ভিডিওটো পজ কৰি লবা দৰকাৰ হলে এতিয়া আমি স্থানাংকটো লিখি দিও দেই স্থানাংকটো লিখি দিও এতেকে b স্থানাংক কিমান হলগে প্ৰথমতে x ৰ মান 1 পায়ে থৈছো আৰু y মান আমি কি পাতিম 0 বা x ৰ মান 1 পাইছো x ৰ মানটো প্ৰতিবাৰটো 1 এ থাকিব 1 টো চেঞ্জ নহয় এবাৰ y মান কি পাইছো y মান মানে এইকণত এবাৰ 0 হ'ব আৰু এই পজিচনে এবাৰ 4 হ'ব গতিকে তোমালোকৰ b স্থানাংক হৈ গল এতিয়া কাৰ স্থানাংক আছে এতিয়া d স্থানাংক আছে আৰু কিছু কাম আছে হ'ব এতিয়া তোমালোকে চাই থাকাচোন বাৰু দেই এতিয়া তোমালোকে এইডাল আকৌ জয়েন কৰি লোৱা এডাল জয়েন কৰি লোৱা তোমালোকে এটা কথা জানা কৰ্ণ দুডালে কটাকটি কৰিছে বৰ্গৰ কৰ্ণ দুডালে মধ্যবিন্দুত কটাকটি কৰে কটাকটি কৰোতে এটো মধ্যবিন্দু হয় কাৰ মধ্যবিন্দু হ'ব
AC মধ্যবিন্দু O হ'ব আৰু BD কৰ্ণৰ মধ্যবিন্দু O হ'ব গতে মধ্যবিন্দুৰ সূত্ৰ আমি এতিয়া লগাম মধ্যবিন্দুৰ সূত্ৰ আমি এটাতে প্ৰয়োগ কৰিম গতিকে AC মধ্যবিন্দু O গতিকে O স্থানাংক আমি উলিয়াম ঠিক আছে গতিকে বিভিন্ন ধৰণৰ অংকবোৰ আগবাঢ়িব লাগিব এতিয়া ইয়াতে আমি লিখিম প্ৰথম আমি কাৰ লিখো বাৰু BD কৰ্ণৰ লিখো ন BD কৰ্ণৰ মধ্যবিন্দু ওৰ স্থানাংক কিমান হ'ব ইয়াৰ প্ৰথমটো যোগ কৰি পেলাই কি কৰিব লাগে 2 ৰে হৰণ কৰিব লাগে y plus y1/2 গতিকে এই O বিন্দুৰ স্থানাংক আমি পাই গলো BD কৰ্ণৰ ডালক যেহেতু এইডখৰ লগত এইডখৰ সমান এইডখৰ লগত এইডখৰ সমান তে AC কাৰণে O2 মধ্যবিন্দু আৰু BD কাৰণে O2 মধ্যবিন্দু গতিকে এটো পালানে পোৱাৰ পিছত তুমি ইয়াতে এটা কাম কৰিব পাৰা একচুয়ালি x ৰ মান তোমালোকে কিমান পাইছিলা 1 গতিকে এটো হ'ব x1 plus x1 তুমি 2 বুলি পাতিব পাৰা নহয়নে বাৰু নহলে পিছতো পাতিবগে পাৰা পিছতো পাতিব পাৰা পিছত পটাই ভাল হ'ব নেকি না পিছতে পাতিবা দিয়া এটো এনেকৈ থাওক পিছতে পাতি দিবাগে আকৌ AC কৰ্ণৰ মধ্যবিন্দু ওৰ স্থানাংক কি হ'বগে তোমালোকে চোৱা AC কৰ্ণ বুলি কৈছো গতে AC বুলি কলে 3 - 1 হ'ব 3 plus -1/2 হ'ব 2 plus 2/2 হ'ব গতিকে এটো কিমান হ'ব 3 পা 1 গুছি গল প্লাস মাইনাস মাইনাস হ'ব তো 3 এ গল 2 2 2 এ হন কৰিলে কিমান হ'ব 1 2 2 4 ইয়ে হলে আকৌ 2 এ হন কৰিলে 1 হা এটো কি পাবাগে 1 2 পালা এইটো যদি আমি 1 দিও এইটো যদি 2 দিও 1 আৰু 2 ৰ পৰা পাও 1 আৰু 2 ৰ পৰা পাও কি পাম যেহেতু মধ্যবিন্দুটো AC ৰ যেটো মধ্যবিন্দু BD ৰ একটা মধ্যবিন্দু গতিকে দুটা মধ্যবিন্দুটো থাকিব নোৱাৰে গতিকে এহেন দুটা কি হ'ব সমান হ'ব গতিকে x plus 1/2, y plus y1/2 এইটো কাৰ লগত সমান হ'ব 1, 2 লগত সমান হ'ব ঠিক আছে তাৰমানে এইটোৰ লগত এইটো সমান এইটোৰ লগত এইটো সমান হয় না ইয়াৰ পৰা আমি লিখিম x plus x1/2 equal to 1 আৰু y plus y1/2 equal to 2 এতে x ৰ মান তোমালোকে ইতিমধ্যে উলিয়াই থোৱা আছে যে x স্থানাংকটো 1 এটো আৰম্ভণিতে কৰিছিলো ন গতিকে এটো কিমান হ'ব 1 plus x1 এই দুইটো ইয়াৰ লগত বৰ্গমূল মাৰিলে 2 হ'ব ইয়াৰ পৰা x1 ৰ মান 2 1 টো যদি ইটো সাইডে গুছি যায় 2 এ গল 1 গতিকে x1 মানে তোমালোকে কি পালা 1 তে ইয়াৰ স্থানাংকটো তোমালোক ওলাই গৈছে হেতু কিমান হ'ব 1 হ'ব ঠিক আছে এতিয়া y টু লে আহো ইয়াতে y টু তোমালোকে এটা কথাই সাবধান হবা y মান যেহেতু তোমালোকৰ দুটা আছে বুজি পালানে এটা কি আছিল 0 আছিল এটা 4 আছিল হয় না নহয় গতিকে তোমালোকে 20 স্থানাংকটো তোমালোকে গম পাইছিলা ইয়াতে তোমালোকে গম পাইছিলা 20 স্থানাংক বুলি তোমালোকে লিখি থোৱা আছে এটা 1 আৰু 0 পাইছিলা এটা 1 আৰু 4 পাইছিলা তোমালোকে নিশ্চয় মনত আছে চাগে 20 স্থানাংকটো মই ইতিমধ্যে এইয়া তোমালোকৰ ওপৰত লিখি থৈছো ইয়াত নিলিখিলেও হ'ব 20 স্থানাংকটো তোমালোকে এইটো তোমাৰ কাৰ মান এটো y মান এটো কাৰ মান y মান গতিকে y মানটো আমি কি পাতিম ইয়াতে 0 পাতিম এটো 0 পাতিম প্লাস y1/2 গতিকে y1 পাব কাৰণে 2 টো ইয়ালৈ বৰ্গগুণন মাৰিলো কিমান পালো 4 পালো ঠিক আছে আকৌ তোমালোকে চোৱা আকৌ y plus y1/2 equal to যেনিবা 2 হল তে y ভ্যালুটো এবাৰ তোমালোকৰ কি হ'ব y ভ্যালুটো এবাৰ 4 পাতিম 4 যোগ y1/2 equal to 2 4 plus y1 equal to 4 4 4 কটা গল
y1 = 0 এটা ছাত্ৰ ছাত্ৰীসকল তোমালোকে গম পাইছা প্ৰতিটো ক্ষেত্ৰতে আমাৰ অসুবিধা সৃষ্টি কৰি আছে y মান দুটা আমি পাওঁ গতিকে তোমালোকৰ b স্থানাংক হৈ গল এতিয়া ফাইনালি তোমালোকৰ কাৰ স্থানাংক লিখিব লাগে d স্থানাংক লিখে এটা d স্থানাংক মই লিখিছো তোমালোকে চোৱা আৰু এটো লিখি দিয়াৰ লগে লগে আমাৰ অংকটো হৈ গল আৰু দেই ঠিক d স্থানাংক আমি লিখিম ঠিক d স্থানাংক গতিকে এটো আগৰ অংকটো উত্তৰ হল b স্থানাংক এতিয়া তোমালোকে ফাইনালি লাষ্টত যেটো লাইন লিখিব লাগিব d স্থানাংক কি হ'ব তোমালোকে চোৱা প্ৰথমতে x1 মান এটো 1 লিখি থৈছো তাৰপিছত y1 মান তুমি কি লিখিব পাৰিবা 1 আছে 0 আছে যিকোনো তুমি লিখিব পাৰা এটো 4 লিখিব পাৰা বা আকৌ 1 লিখিবা x1 হয় না আকৌ y1 তোমালোকে কি লিখিবা 0 লিখিবা গতিকে b আৰু d স্থানাংক তোমালোকৰ উলিয়াই দিয়া হল গতিকে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি তেনেহলে পুনৰ কে নম্বৰ প্ৰশ্নলৈ আহিম 5 নম্বৰ প্ৰশ্নলৈ আহিম ছাত্ৰ ছাত্ৰীসকল এবাৰ তোমালোকৰ এটা চিত্ৰ আঁকি থোৱা আছে চিত্ৰটো মোটামুটি ভাৱে মইও আঁকি লৈছো আৰু চিত্ৰটোৱে কি বুজাইছে এটো প্ৰথমতে চোৱা যে কৃষ্ণনগৰৰ এখন মাধ্যমিক বিদ্যালয়ৰ দশম শ্ৰেণীৰ শিক্ষাৰ্থীসকলক বাগিচা পাতিবৰ কাৰণে এখন গাৰ্ডেন পাতিব বা এটুকুৰা আয়তাকাৰ মাটি ৰেক্টেংগুলাৰ প্লট এটা নিৰ্বাচন কৰিছে তাতে কি কৰিব গাৰ্ডেন এখন বাগিচা এখন হ'ব আৰু মাটি টুকুৰাৰ সীমাত মানে যেটো তোমালোকৰ বৰ্ডাৰ লাইন আছে তাতে কি লিখব গছ পুলি ৰুব প্ল্যান্টেশন কৰিবা গছ পুলিবিলাকৰ কি গছ পুলি ৰুব হেতু স্পষ্ট কৰিছে যে কৃষ্ণচূড়া পুলি ৰুব গতিকে এবোৰ গছৰ পুলিবোৰ কি কৃষ্ণচূড়া পুলি নহয়নে বাৰু মই সবতে অকা নাই জাস্ট তোমালোকক এটা মোটামুটি ভাৱে ৰাফ চিত্ৰ এটা আঁকি পেলাই বুজাবলৈ গৈছো 1 মিটাৰ আঁতৰে কিন্তু গছ পুলি ৰুব সীমাই সব গছ পুলি ৰুই দিব তাৰ পিছত শুনা তাৰ পিছত কৈছে চিত্ৰত দিয়াৰ দৰে মাটি টুকুৰাত ত্ৰিভুজাকাৰ অলপমান ঘাঁহনি আছে মাজতে এটা প্লট আছে ইয়াতে এটো কি আছে ঘাঁহ আছে গ্ৰাছ আছে ন ইয়াতে ঘাঁহ আছে কিন্তু প্লটটো দেখিবলৈ ট্ৰায়াঙ্গুলাৰ লেখিয়া আছে ত্ৰিভুজৰ লেখিয়া শিক্ষাৰ্থীসকলক মাটি টুকুৰা অৱশিষ্ট অংশত ফুলৰ গুটি খিচিব লাগে এই ট্ৰায়াঙ্গুলটো বাদ দি বাকি এই যিখিনি ঠাই আছে এই ঠাইখিনিত কি কৰিব মাটিখিনি সফা কৰিব গুৰি কৰিব তাতে ফুলৰ কাৰণে যিখিনি গুটি আছে সিডখিনি তাত কি কৰিব শো কৰিব যাতে তাপা পুলি গজে নহয়নে বাৰু গতিকে এইখিনিত সেই কামটো কাৰণে তেওঁলোকে ৰাখি দিছে এটা কৈছে নাম্বাৰ 1 এক মূলবিন্দু ধৰি লৈ ত্ৰিভুজটো শীৰ্ষবিন্দুবিলাকৰ স্থানাংক উলিয়া ইয়াত এটো মূলবিন্দু বুলি ধৰি লবলৈ কৈছে মই লিখি দিছো মূলবিন্দু বুলি এটো যদি মূলবিন্দু হয় তেনে p q r স্থানাংক কিমান হেতু এতিয়া আমি উলিয়াই দিম বাৰু চিন্তা নাই যদি মই c টো মূলবিন্দু বুলি ধওঁ এটো 2 নম্বৰত সুধিছে c টো যদি আমি মূলবিন্দু ধওঁ তেতিয়া p q r ৰ শীৰ্ষবিন্দুবিলাক নিশ্চয় এই ধৰণতে যিবোৰ শীৰ্ষবিন্দু পাইছিলো c মূলবিন্দু বুলি ধৰিলে শীৰ্ষবিন্দুবিলাক নিশ্চয় বেলেগ হ'ব গতে হেতু তোমালোকক উলিয়াই দিবলৈ কৈছে আমি উলিয়াই দিম তাৰপিছত এই পৰিস্থিতি কেইটা ত্ৰিভুজ দুটাৰ কালি উলিওৱা এটা আমি ত্ৰিভুজ দুটাৰো কালি উলিয়াব লাগিব এক মূলবিন্দু বুলি ধৰতে p q r স্থানাংক উলিয়াম p q r স্থানাংক উলিয়াই স্থানাংকৰ সহায়ত ত্ৰিভুজৰ কালি কেনেকৈ উলিয়াই আমি হেতু সূত্ৰ জানো তাত বহুৱাম c মূলবিন্দু হিচাপে লৈ পেলাই আকৌ তেনেকে p q r স্থানাংক গিটা উলিয়াই লম তেতিয়া তাৰ ত্ৰিভুজৰ কালি উলিয়াম গতিকে চাই লওঁ আমি আগবাঢ়ি যাওঁ নহনে বাৰু প্ৰথমতে আমি স্থানাংক গিটা প্ৰথমতে নিৰ্ণয় কৰি লম দেই তা প্ৰথম 1 নম্বৰটোকে তোমালোকক কৈ দিছো এক মূলবিন্দু হয়নে নাম্বাৰ 1 এক মূলবিন্দু ধৰিলে ত্ৰিভুজ PQR ৰ p স্থানাংক কি হ'ব q স্থানাংক কি হ'ব r ৰ স্থানাংক কি হ'ব এতিয়া আমি সুন্দৰকে উলিয়াই দিম একো চিন্তা কৰিব নালাগে ভালকে চাই থাকা প্ৰথমতে যেহেতু a পিনে গৈছে a পিনে যোৱাটো ধনাত্মক দিশ আৰু যেহেতু সংখ্যাবোৰ ধনাত্মক এতিয়া তুমি এটো 1 হৈছে 1 to তোমালোকৰ a কোনপা নধৰে এটো মূলবিন্দুটো সদায় যি হয় 0 হয় গতিকে 1 2 3 গতিকে তুমি ইয়াতে দেখা পাইছা এটো কাৰ কথা কৈ আছো বা এটো মই q ৰ কথা কৈ আছো গতিকে q বিন্দুটো পাবলৈ হলে এফালে কিমান যাব লাগিব 3 যাব লাগিব নহয় নে আৰু ওপৰলে আমি কিমান যাম ওপৰলে যাম এটো 0 হয় 1 2 গতিকে তোমালোকে দেখা পাইছা গতিকে 1 2 গতিকে q বিন্দুৰ স্থানাংক কিমান হৈ গল তোমালোকৰ 3 2 তাৰছত p লে আহো p বিন্দুটো তোমালোকে চোৱা এনেকে গৈ চোৱা কাৰ ওপৰত আছে 4 ওপৰত আছে এই ফালৰ পৰা তোমালোকে 4 ঘৰ যাব লাগিব ন
তাৰ পিছত ওপৰলৈ কিমান যামগে ওপৰলৈ তোমালোকে যাব কাৰণে কেই ঘৰ তোমালোকক দিয়া আছে এটো তোমালোকে অৱশ্যে চিত্ৰটোত যেহেতু মই সম্পূৰ্ণ ছবিটো আঁকা নাই তোমালোকে কিতাপত চালে গম পাবা তোমালোকে এনেকৈ 1 2 কে গৈ পেলাই তোমালোকে পি বিন্দুটো দেখিবা 6 নম্বৰ ঘৰ মানত আছে 1 2 3 4 5 6 তে 6 নম্বৰ ঘৰ হ'ব গতিকে তোমালোকে ইয়াৰ পৰা এনেকৈ ইয়ালে কেটা পুলি পাবা তোমালোকৰ 6টা পুলি পাবা ইয়াতে মই এটো অকা নাই আৰু গতিকে 1 2 3 4 5 6 মানে ইমান মানত তোমালোকৰ এটো মিলি গৈছে গতিকে 6টা ঘৰ হ'ব দেই তোমালোকে বুকত আকি থোৱা প্ৰশ্নটোৰ ওপৰত গুৰুত্ব দিবা এটো জাস্ট মই এনে তোমালোকক বুজাবৰ কাৰণে কৰিছো এই থিয়ডাল ইয়াৰ পৰা ইয়ালে কাৰণে তোমালোকৰ যেটো চিত্ৰ আকি থোৱা এটো 6 নম্বৰ চিত্ৰটোত পৰিছে এটো 0 ধৰিবা এটো গছপুলি 0 1 2 3 4 ইয়াতে আৰু এটা আছে 5 6 এটো 6 নম্বৰত পৰিছে দেই হেতু কথা স্পষ্ট কৰি দিলো আকৌ আৰটো ক্ষেত্ৰত কি হ'ব এই পিনে তুমি আহিলা এটো কিমান হ'ব তোমালোকৰ 6 হৈ গ'ল 6 হৈ গ'ল আৰু ওপৰলৈ কিমান গলা এই পিনৰ পৰা তুমি যদি এনেকৈ চাই দিয়া 1 2 3 4 মানতে তোমালোকৰ এই বস্তুটো আহি গৈছে গতিকে কিমান হ'ব 4 দেখে সঠিককে চিত্ৰটো আঁকি ললে স্থানাংককিটা বিচাৰি লিয়াত একো অসুবিধা নাই মই যেহেতু তোমালোক জাস্ট মোটামুটি ছবিটো আঁকিছো বুলি কৈছো যে চিত্ৰবোৰ পজিশনত পৰা নাই ছবিটো চাই লবা হয়নে নহয় তেতিয়া তোমালোকে গম পাবা 4 6 3 2 আৰু 6 4 তোমালোকৰ স্থানাংক এতিয়া 2 নম্বৰ প্ৰশ্নটো তোমালোকক কৈছে সি মূলবিন্দু ধৰিলে সিক মূলবিন্দু ধৰিলে ত্ৰিভুজ PQR ৰ স্থানাংক P ৰ কিমান হ'ব Q ৰ কিমান হ'ব R ৰ কিমান হ'ব এতিয়া আমি উলিয়াই দিব লাগে P লে যাও তে P লে যাব কাৰণে এই ফালৰ পৰা তুমি আহিবলৈ এই ফালে আহিলে কি হ'ব এই ফালে যদি যাওতে পজিটিভ ধৰিছিলা এই ফালে আহিলে কি হ'ব নেগেটিভ তে 1 2 3 4 5 6 7 8 9 10 11 12 গতে তোমাৰ এই পিনে 12 হত মিলিছে গতে এনেকে 12 ঘৰ আহিলে গতিকে তোমাৰ এটো -12 তললে কে ঘৰ নামিলে ইয়াতে আমি 1 2 গতিকে এটো কি হ'ব -2 তললেটো তোমালোকে গম পোৱা তললে আহিলে মাইনাছত হয় হয়নে নহয় আৰু তোমালোকৰ এই পিনে বাও হাতে আহিলে ঋণাত্মক হয় এটো তোমালোকক ধৰা প্ৰথমটো ধুনিয়াকৈ মই মিলাই দিছো বাকিটাও তোমালোকে তেনেকে চাই লবাচোন জোখ মাখ লবা দেখিবা যে বস্তুটো সুন্দৰকে মিলি গৈছে ইয়াৰ পিছত আমি কিউ লে যাও কিউটো কিমান হ'ব বাৰু এইকনলৈকে 12 হ'ল তাৰছত নেক্সট যদি আকৌ গছ পুলি এটা চাও এটো এনেকে তোমালোকৰ কি হ'ব 13 হ'ব -13 হ'ব তাৰ পিছত আকৌ তললে কিমান আহিব লাগিব বুলি কওঁতে ওপৰৰ পৰা 1 2 3 4 5 মোৰ ইয়াত 5 আছে কিন্তু কিতাপত যদি আমি চাও কিতাপত আমি লক্ষ্য কৰিলে দেখা 1 2 3 4 5 6 ত মিলিছে গতিকে মোৰ এটা পুলি অকা হোৱা নাই গতিকে এটো তোমালোকৰ কি হ'ব -6 এই ফালৰ পৰা পুলি গিটা হিচাপ কৰি আহিলে এটো 6 নম্বৰ পুলি হ'ব যেহেতু মই এটা অকা নাই গতিকে এটো হ'ব -6 তললে আহিছো তো তবা আৰৰ ক্ষেত্ৰত চাও আৰৰ ক্ষেত্ৰত 1 2 3 4 5 6 7 8 9 10 ইমান মানতে তোমালোকৰ মিলি গৈছে গতিকে এনেকে আহিলে -10 হ'ল ন আৰু তললে কিমান আহিলো হ'বলে তোমালোকে হেতু আকৌ কিতাপত চাই লবা কিতাপত চালে বেছি ভাল হ'ব কিতাপত আমি দেখা পাইছো 1 2 3 গতিকে তোমালোকৰ 1 2 3 মানত বস্তুটো মিলি যায় গতিকে -3 এটা ছাত্ৰ-ছাত্ৰী সকল স্থানাংকৰ সম্বন্ধে ছবিটো কিন্তু আৰু একুৰেট হলে ভাল হ'ব যেহেতু বুকৰ প্ৰশ্ন গতে বুকত আকি থোৱা ছবিটো তোমালোকে চাবা এনেকে পথালিকা আহিলে x ৰ মান আৰু তললে বা ওপৰলে গলে তোমালোকৰ কি মান পাবা y মান পাবা এটা স্থানাংক কিটা মই কমপ্লিট কৰি দিলো এতিয়া ইহতৰ কি উলিয়াম কালি উলিয়াম PQR ত্ৰিভুজ আৰু আকৌ PQR কিন্তু দুইটাৰে স্থানাংক বেলেগ হোৱা কাৰণে উত্তৰটো কি আহে আমি চাওচোন বাৰু তেতিয়া আমি গম পাম স্থানাংক কিটা যেতিয়া আমি পালোই আৰু এতিয়া আমি কালিটো নিৰ্ণয় কৰি দিম PQR ত্ৰিভুজৰ কালি ঠিক আছে স্থানাংক এখিনি তোমালোকৰ লিখি থৈছিলো এটো স্থানাংক তোমালোকৰ একচুয়ালি 4 বুলি দি থোৱা আছিল 4 নহয় এটো 5 হ'ব একচুয়ালি দেই 5 হলেহে তোমালোকৰ উত্তৰটো শুদ্ধকৈ ওলাব গটিকে আমি যেটো চিত্ৰ আকি থোৱা আছে সেই চিত্ৰটোৰ পৰা ভালকে লক্ষ্য কৰিলেহে স্থানাংক কিটা শুদ্ধকৈ ওলাব এতিয়া তোমালোকে ইয়াতে মানখিনি পাতাচোন বাৰু x1 মানে কিমান হ'ব 4 y2 মানে হ'ব 2 y3 মানে হ'ব
5 তাৰ পিছত x2 মানে হ'ব 3 y3 মানে হ'ব y3 মানে 5 আৰু y1 মানে হ'ব 6 ঠিক আছে আৰু x3 মানে হ'ব 6 আৰু y1 মানে হ'ব 6 আৰু y2 মানে হ'ব 2 ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এতিয়া কি হয় চাবাচোন দেই 4 into -3 হ'ব 3 into -1 হ'ব ন গতিকে 3 into -1 ঠিক আছে বাৰু এতিয়ালৈকে 6 into 4 হ'ব এতিয়া এটো -12 হ'ব -3 হ'ব +24 হ'ব হাফ into কিমান হ'ব একেবাৰে কৰি দিওঁ 12 পা 24 গলে 12 থাকিব 12 পা আকৌ 3 গলে 9 থাকিব গতিকে আমি কি পালো 9/2 বৰ্গ একক ত্ৰিভুজটোৰ কালি কিমান পালো 9/2 বৰ্গ যেতিয়া স্থানাংকবিলাক সব পজিটিভ থাকে ন তেতিয়া 9/2 বৰ্গ একক ওলাইছে এবাৰ ঋণাত্মক থাকোটা কৰি চাওচোন বাৰু নহনে বাৰু নেক্সট চোৱা যেতিয়া আমাক সিক মূলবিন্দু হিচাপে লৈছিলো আৰু ত্ৰিভুজ PQR ৰ কালি কিমান হ'ব হাফ ইনটু x1 y2 minus y3 plus x2 y3 minus y1 plus x3 y1 minus y2 ফৰ্মুলাটো আমি লিখি ললো লিখি লোৱাৰ পিছত আমাৰ এই যিকিটা স্থানাংক আছে ইয়াতে আমি শুদ্ধভাৱে বহুৱাব লাগিব ন x1 মানে a2 -12 y2 মানে হল a2 y1 y2 y3 है ना গটিকে -6 y3 মানে -3 এটো +3 হ'ব x2 মানে তোমালোকৰ -13 হ'ব ডাইৰেক্ট -13 পাতি দিব পাৰিবা তাৰ পিছত y3 মানে হ'ব -3 y1 মানে হ'ব এটো তোমালোকৰ +2 দিয়ে দিও x3 মানে হল তোমালোকৰ -10 আৰু y1 মানে হল -2 y2 হল -6 তাৰ মানে +6 হ'ব স্থানাংক গিটা আমি একেবাৰে চিনটো খলাই পেলাইছো আৰু গটিকে -12 into -3 হ'ব নহনে -13 into -1 হ'ব -10 into এটো কিমান হ'ব 6 দুগুণ 4 হ'ব ঠিক আছে এতিয়া মই স্থানাংক গিটা এইফালে লিখি থৈছো বাৰু -12 -2 -13 -6 -10 -3 গিটা এইফালে লিখি থৈছো ক্যালকুলেশনটো কৰি লও কিবা কাৰণে আকৌ ধৰা স্থানাংক গিটা হেৰাই গলে যদি ভুল হৈ যায় হয় না তেতিয়া দিগদাৰি হ'ব ব্ৰেকেট ক্লোজ কৰিলো 3 বাং 36 + 36 প্লাস এটো কিমান হ'ব 13 4 দুগুণ 40 এটা হাফ 6 3 9 49 - 40 গটিকে হাফ ইনটু 9 9/2 বৰ্গ একক ছাত্ৰ-ছাত্ৰী সকল তোমালোকে এটা মন কৰিলা যে আমি যেতিয়া এক মূলবিন্দু হিচাপে লৈ পেলাই কালি উলিয়াইছিলো তেতিয়াও 9/2 বৰ্গ এককে ওলালে আৰু যেতিয়া ইটো ফালৰ পৰা সিক মূলবিন্দু হিচাপে লৈ পেলাই ঋণাত্মক দিশৰ পৰা আমি স্থানাংকবোৰ নিৰ্ণয় কৰিছিলো তেতিয়াও 9/2 বৰ্গ এককে ওলালে তাৰ মানে কালি বিলাকৰ মানবোৰ হলনি নহয় যদিও আমি যেহেতু ত্ৰিভুজ একেটা ত্ৰিভুজে তাৰ দুটা কালিটো থাকিব নোৱাৰে গতিকে তোমাৰ দিশটোহে হলনি হৈছে গতিকে তোমালোকৰ মানটো সদায় একে থাকিব গতিকে তোমালোকে সেই কথাটো এতিয়া লিখি দিব লাগিব আমি এই কামটো কৰো উভয় ক্ষেত্ৰতে বুলি দি দিও নহয়নে বাৰু উভয় ক্ষেত্ৰতে এটো মহাই লৈছো উভয় ক্ষেত্ৰতে দেখা গল যে in both cases we have seen that উভয় ক্ষেত্ৰত দেখা গল যে ত্ৰিভুজ দুটাৰ কালি কি হ'ব
সমান ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰশ্ন আমি এতিয়া কেলেকে কৰিলো 5 নম্বৰলৈকে হৈ গ'ল এতিয়া আমাৰ আকৌ 6 নম্বৰ প্ৰশ্নটো আৰম্ভ কৰো কোৱেশ্চন নম্বৰ 6 টো তোমালোকে চোৱা 6 টো তোমালোকক কৈছে যে এবিসি ত্ৰিভুজ এটা আছে ত্ৰিভুজটোৰ শীৰ্ষবিন্দু তিনিটা আমি আঁকি ললো ঠিক আছে শীৰ্ষবিন্দু তিনিটা আঁকি পেলাই এটা আৰু এডাল ৰেখাই হেনো AB আৰু AC বাহুক কাটিছে কোট কাটিছে হেতু তোমালোকক দি দিছে AB কাটিছে তোমালোকক D বিন্দুত আৰু AC কাটিছে E বিন্দুত ঠিক আছে আৰু ইয়াতৰ অনুপাত এটা দিছে AD by AB আৰু ইকুৱেল টু AE by AC ইকুৱেল টু 1/4 তাৰপিছত ত্ৰিভুজ AD কালি উলিয়াবলৈ কৈছে আৰু ABC ৰ কালি উলিয়াবলৈ কৈছে বা যাই হওক তোমালোকে যদি AD ৰ কালি উলিয়াবলৈ হয় D বিন্দুৰ স্থানাংকটো তোমালোকক লাগিব আকৌ ঠিক তেনেকৈ E বিন্দুৰ স্থানাংকও লাগিব গতিকে আমি ABC ত্ৰিভুজৰ কালি প্ৰবলেম নাই কাৰণ ABC তিনিটা শীৰ্ষবিন্দু দি থোৱা আছে ডাঙৰ ত্ৰিভুজটোৰ কিন্তু সৰু ত্ৰিভুজৰ ক্ষেত্ৰত D আৰু E আমাৰ কি লাগিব স্থানাংক লাগিব এটা এই D E স্থানাংক উলিয়াটোৱে হ'ল আমাৰ প্ৰথম কাম এটা ছাত্ৰ ছাত্ৰীসকল এতিয়া মই তোমালোকৰ লিখি লৈছো কি কি দিয়া আছে 6 নম্বৰ দিয়া আছে বুলি লিখিছো AD by কিমান দিয়া আছে AB তাৰপিছত AE by AC equal to 1/4 মই এতিয়া এটোৰ লগত এটো তোমালোকৰ কি কৰি লম সমান হৈ আছে কিন্তু মানে দুইটা একেলগে নিলিখো ঠিক আছে এতিয়া তোমালোকৰ 4 টোৰ লগত বজ্ৰগুণন মাৰিলে এনেকুৱা হ'ব এটো ইমান পাবা 4AD থাকিলে ন এটো AD ডাল হ'ব AD যোগ DB ৰ যোগফল 4AD ওচৰলে যদি AD টো গুছি আহে তেতিয়া আমি হিফালে DB টো পাম এটো 3AD হল 3AD ইকুৱেল টু DB ইয়াৰ পৰা অনুপাত এটা উলিয়াবলৈ হলে কি কৰিব লাগিব AD ৰ তললৈ তুমি DB টো লৈ গুছি আহিবা ইয়াৰ আগত 1 এটা আছে আকৌ দেই গতিকে 3 টো 1/3 হল গতিকে আমি কেনেকৈ লিখিম সব বজ্ৰগুণন মাৰিলে 3AD আকৌ ইয়াৰ লগত মাৰিলে DB গতিকে ধুনিয়াকৈ ওলাই গল এইটো এটা অনুপাত হল গতিকে AD is to DB কিমান হল 1:3 তে AD ডখৰ 1 আৰু DB ডখৰ তোমালোকৰ কাৰণে কি হ'ব 3 হ'ব ঠিক আছে গতিকে এতিয়া আমি কৰিবলৈ যত্ন কৰিম আৰু তাৰ পিছত ইটোৰ যেটো অনুপাত আছে AE by EC তোমালোকৰ একে অনুপাত হ'ব একেদৰে AE is to EC তোমালোকৰ কি হ'ব 1:3 হ'ব গতিকে প্ৰথম আমি অনুপাতটো নিৰ্ণয় কৰি ললো অনুপাত নিৰ্ণয় কৰাৰ পিছত এতিয়া বিভাজন সূত্ৰ মতে আমি D বিন্দুৰ স্থানাংকটো নিৰ্ণয় কৰিম ঠিক আছে এইখিনি তোমালোকে নোট কৰি লবা এতিয়া আমি আৰম্ভ কৰচোন বাৰু D বিন্দুৰ স্থানাংক xy হলে তে x ইকুৱেল টু কি হ'ব প্ৰথমতে আমি x ইকুৱেল টু উলিয়াবলৈ হলে এনেকে ভাবি লোৱা এটো তোমালোকৰ কাৰণে B15 এফালে যেনিবা সাপোজ A46 আছে ন আৰু মাজতে এটো D বিন্দু আছে AD ডখৰ তোমালোকৰ কিমান হ'ল 1 এটো এফালে দি দিয়া তোমালোকৰ ভাল হ'ব A দিলে 46 হ'ব আৰু এপিনে B দিলে 15 হ'ব এয়াটো যেটো বিন্দুটো D আছে গতিকে AD ডখৰ 1 আৰু BD ডখৰ 3 ঠিক আছে তে 1 ৰ লগত তোমালোকৰ কি হ'ব 1 আহি যাব হয় না নহয় 1 ৰ লগত 1 আহিব কাৰণ A টো ইয়াৰ লগত পূৰণ হয় আকৌ 3 টো ইয়াৰ লগত পূৰণ হ'ব নহনে বাৰু গতিকে +3 * 4 তলত থাকিব 1 + 3 এই ভাগ দুটা তোমালোকৰ যোগ হ'ব 1 + 12 তলত থাকিলে 4 গতিকে 13/4 x স্থানাংকটো তোমালোকৰ ওলাই গল y লে যাও y লে গ'লে আকৌ 1 ৰ লগত কি হ'ব 5 হ'ব প্লাস আকৌ 3 ৰ লগত 6 হ'ব তলত 1 + 3 এ থাকিব 5 6 3 * 18 তলত 4 23/4 গতিকে তোমালোকে স্থানাংক পাই গলা এই d স্থানাংকটো তোমালোকে পাই গলা দেই এটাকে d ৰ স্থানাংক
আমি সংখ্যাত পাই গ'লো 13/4, 23/4 গতিকে এটা হৈ গ'ল এতিয়া আমি ই বিন্দুৰ স্থানাংক উলিয়াম ইৰ স্থানাংক x1 y1 ধৰিলে আমি ধৰিলে বুলিয়ে লিখো দিছ বিন্দুৰ স্থানাংক ধৰিলে এইটো পাম তাৰপিছত ডি স্থানাংক হৈ গ'ল এতিয়া তোমালোকে আকৌ এনেকৈ চাই লোৱা এইটো হ'ব a তাৰ মানে 4 6 এইটো হ'ব c 7 2 ইয়াতে মাজতে ই আখৰটো আছে এই ডখৰ 1 আৰু ইটো ডখৰ হ'ব 3 এতেকে x1 স্থানাংকটো কিমান হ'ব 1 ৰ লগত 7 3 লগত 4 তলত হ'ব 1 + 3 7 + 12 তলত হ'ব 4 19/4 এতিয়া ছাত্ৰ-ছাত্ৰীসকল x1 টো পাই গ'লো তাৰ পিছত y1 টো চাও y1 টো কৰিব কাৰণে আকৌ 6 ৰ লগত হয় না তে 1 ৰ লগত আকৌ কি হ'ব 2 হ'ব আকৌ 3 লগত 6 হ'ব 1 + 3 2 + 18 কিমান হ'ব 4 20 হ'ব না বাৰু 20 হলে 4 এ ডিভাইড কৰিলে 5 এটাকে ইৰ স্থানাংক হ'ব গৈ x1 মানে হল 19/4, 5 গতিকে ছাত্ৰ-ছাত্ৰীসকল গোটেই আমি স্থানাংকখিনি এতিয়া উলিয়াই ললো এতিয়া আমাৰ অসুবিধা একো নাই আমি এটা ত্ৰিভুজৰ কালি সুন্দৰকে পাই যাম আমি বিভাজন সূত্ৰ মতে গোটেই কামখিনি কৰি পেলালো ন এতিয়া ডি স্থানাংকটো ইয়াতে আমি লিখি দিওঁচোন বাৰু ইয়াতে লিখি থওঁ তেতিয়া আমাৰ সুবিধা হ'ব 13/4, 23/4 এইটো হ'ব 19/4 আৰু এইটো হ'ব 5 এটা স্থানাংকখিনি পাই যোৱাৰ লগে লগে এতিয়া ত্ৰিভুজৰ কালি উলিয়াবলৈ সুবিধা হ'ব এতিয়া আমি তোমালোকৰ ত্ৰিভুজৰ কালি উলিয়াবলৈ কৈছে আৰু সিহঁতৰ সম্পৰ্কটো আমি অনুপাতৰ দ্বাৰা প্ৰকাশ কৰিম দেই এতিয়া প্ৰথম আমি কোনটো ত্ৰিভুজ উলিয়াও ত্ৰিভুজ AD ইৰ কালি ফৰ্মুলাটো তোমালোকে প্ৰথমতে লিখি লোৱা হাফ x1 y2 y3 x2 2 থাকিলে 3 আহিব ন 3 - 1 2 3 1 আকৌ x3 থাকিলে কি হ'ব y1 y2 ব্ৰেকেট ক্লোজ এটা ছাত্ৰ-ছাত্ৰীসকল প্ৰথম কথা ফৰ্মুলাটো আমি লিখি ললো এটা স্থানাংক গিটা তোমালোকৰ এটা চোৱা এটা 4 6 আছে এটা আছে 13/4 23/4 আৰু এটা আছে 19/4 এটা 5 আছে ন গতিকে এটো x1 y1 x2 y2 x3 y3 এনেকে বস্তুটো ভাবি ললে তোমালোকৰ অংকটো কৰিবলৈ ভাল লাগিব দেই হাফ আছে x1 মানে কিমান হ'ব তোমালোকৰ 4 y2 মানে 23/4 আৰু y3 মানে তোমালোকৰ 5 হ'ব তাৰ পিছত x2 মানে তোমালোকৰ কি হ'ল 13/4 আৰু তাৰ পিছত y3 মানে হ'ল 5 y1 মানে হ'ল 6 আকৌ x3 মানে হ'ল তোমালোকৰ 19/4 আৰু y1 মানে হ'ল তোমালোকৰ 6 আৰু y2 মানে হ'ল 23/4 ব্ৰেকেট ক্লোজ এতিয়া হাফ এটো 4 পালো 4 5 গুণ 20 হ'ব এখনত 20 হ'ল 23 পা 20 বিক কৰিলে এটো হ'ব 3 এটো কটাই গ'ল তাৰ পিছত 13/4 ইয়াৰ পা আহিলে -1 19/4 ইয়াৰ পা 4 টো ইয়াৰ লগত পৰলে 24 হ'ব 24 পা 3 গলে 1 তে 1/4 ছাত্ৰ-ছাত্ৰীসকল এতিয়া ইয়াতে 3 পালো ইয়াতে পালো 13/4 প্লাস আছে মাইনাস হ'ব নহয় এতিয়া তোমালোকৰ এটা তলে 16 হ'ল এপিনে 19 হ'ল
কিছু কৰিব লগা হৈছে নহয়নে বাৰু 4 আৰু 16 লসাগু 16 হ'ব 3 16 48 হ'ব 4 4 4 3 52 হ'ব নহয়নে বাৰু 4 এ 16 4 বাৰ যাব 4 13 52 হ'ব আৰু এটো হ'ব 19 হাফ এটা কিমান হ'ব ডাইৰেক্ট আমি পাতিবলৈ যত্ন কৰো কিমান ওলাব তলতটো 16 হৈ আছে এটা 48 48 ৰ লগত 19 টো যোগ কৰি লোৱা 9 8 17 7 কৰিলে 1 4 1 5 1 6 66 হ'ব তাৰ পৰা আমি 52 টো বিয়োগ কৰিম 7 2 গল 5 6 5 গল 1 গতিকে আমি কিমান পালো 15 পালো ঠিক আছে 15 বাই কিমান হ'ব 32 বৰ্গ একক এটা ছাত্ৰ ছাত্ৰী সকল গতিকে 15 বাই 32 আমি ADE ত্ৰিভুজৰ কালি পালো ননে বাৰু যথেষ্টখিনি আমি কৰিব লগা হৈছে এতিয়া আমি ABC ত্ৰিভুজৰ কালি উলিয়াম এই ডাঙৰটো উলিয়াম নহনে বাৰু এটা ডাঙৰটো ত্ৰিভুজ আমি কালি উলিয়াবৰ কাৰণে এইখিনি যেনিবা মোহাৰি লৈছো ন গতে ডাঙৰ ত্ৰিভুজৰ কালি উলিয়াম এতিয়া চাই থাকাচোন কিমান ওলাই এবাৰ ডাঙৰ ত্ৰিভুজৰ কালি এইখিনি এতিয়া মোহাৰি দিলো দেই এইখিনি তোমালোকে ধুনিয়াকৈ নোট কৰি লবা মই বোৰ্ডখন সম্পূৰ্ণ দেখাকে দি দিছো এতিয়া এটো মই ৰিজাল্টটো লিখি থওঁ 15 বাই 32 আমাক দৰকাৰ হ'ব ফাইনালি আমি আকৌ ত্ৰিভুজ ABC কৰি লিয়াও ত্ৰিভুজ ABC কালি উলিয়াব সময়টো তোমালোকৰ ফৰ্মুলাটো লাগিবই x1 y2 y3 x2 2 3 y3 y1 x3 y1 y2 ছাত্ৰ-ছাত্ৰী সকল ফৰ্মুলাটো আকৌ আমি লিখি ললো ফৰ্মুলাটো সম্পূৰ্ণ শুদ্ধ হ'ব লাগিব নহয় জানো হেতুৱে ডাঙৰ কথা যে ভুলকে যাতে নহয় আমি এবাৰ চাই লৈছো x1 y2 y3 x2 y3 y1 y3 2 3 1 ঠিক আছে আৰু x3 হলে 1 2 সদায় এটো মনত ৰাখিবা 1 2 3 আকৌ ইয়াত 1 হলে ইয়াত 2 হ'ব 2 3 1 আকৌ ইয়াত 3 হলে 3 1 2 এতিয়া মানখিনি তোমালোকে পাতা x1 এটো তুমি x1 y1 বুলি মনতে ভাবি লোৱা এটো x2 y2 বুলি ভাবা এটো x3 y3 বুলি ভাবি লবা তেতিয়া তোমাৰ অংকটো কৰিবলৈ ভাল লাগিব x1 মানে তোমালোকৰ কিমান হ'ব 4 y2 মানে 5 y3 মানে তোমালোকৰ 2 x2 মানে তোমালোকৰ 1 y3 মানে হল 2 y1 মানে হল তোমালোকৰ 6 x3 মানে হল 7 y1 মানে হল 6 y2 মানে হল 5 এইখিনি half 4 into 3 1 into minus 4 7 into 1 নহনে বাৰু এটো কিমান ওলাই গেতিয়া চাও half bar কিমান হবগে তো 12 হল ন 12 minus 4 plus 7 12 পা 4 গলে 8 8 7 কিমান হ'ব 15 গটিকে 15 by 2 বৰ্গ একক তা ছাত্ৰ-ছাত্ৰী সকল এটা তোমালোকক কি উলিয়াবলৈ কৈছে আমি এতিয়া ইয়াতে তোমালোকক কৈছে কালিৰ লগত তুলনা কৰা মানে অনুপাত এটাকে অনুপাতটো আমি উলিয়াই দিছো প্ৰথমতে আমি ত্ৰিভুজৰ কালি কোনটো লিখিম ত্ৰিভুজ ADE ৰ কালি হ'ব তোমালোকৰ এটো ADE আছিল ন ADE আছে ADE ৰ কালি ত্ৰিভুজ ABC ৰ কালি এতিয়া ADE ৰ কালি হয়তো মই লিখি থৈছো 15 by 32 আৰু এটো কিমান পালো 15 by 2 জাস্ট এতিয়া অকমান কাম আছে এটো ৰেচিপ্ৰকেল হৈ যাব 2 2 পোৱা যাব 15 টো তলত আহিব 15 কেনসেল গল 2 এটো কাটি দিলু 16 গল ওপৰত 1 লিখিবা 1 by 16 গটিকে 1:16 তোমালোকৰ অনুপাতটো আহি গল ছাত্ৰ-ছাত্ৰী সকল তোমালোকৰ তেনেহলে প্ৰশ্ন নম্বৰ 6 টো সমাপ্ত হল এতিয়া আমি
7 নম্বৰ প্ৰশ্নলৈ আহিছোঁ কুৱেশ্যন নম্বৰ 7ত দিয়া আছে যে এটা ত্ৰিভুজ দিয়া আছে ত্ৰিভুজটোৰ শীৰ্ষবিন্দুবিলাকৰ স্থানাংক দিয়া আছে এৰ স্থানাংক 4 বিৰ হ'ব 6 5 আৰু চিৰ হ'ব 1 4 এতিয়া কৈছে যে নাম্বাৰ 1ত কৈছে যে এৰ পৰা টনা মধ্যমা মানে এৰ পৰা এডাল ৰেখা টানিছোঁ ৰেখাখণ্ডত আনিছোঁ মানে সেইডালৰ নাম মধ্যমা আৰু মধ্যমাই সাধাৰণ ৰেখাক কাটিব BC বাহুৰ মাজত কাটিব হয় না তে D ইজ এ মিডল পইণ্ট অফ BC গতিকে D স্থানাংকটো আমি এতিয়া উলিয়াই দিব লাগে বুলি কৈছে D স্থানাংক নিৰ্ণয় কৰা তাৰ পিছত কৈছে আমি AD ৰ ওপৰত P আখৰ এটা লিখিম আৰু P আখৰটো লিখাৰ লগে লগে AP is to PD 2:1 তেতিয়া P স্থানাংক উলিয়াবলৈ কৈছে একেদৰে Q আৰু দুটা বিন্দু B CF সিহঁতৰো অনুপাতটো 2:1 আছে তাৰপিছত R স্থানাংক তোমালোকক উলিয়াবলৈ দিছে গতিকে ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি ষ্টেপ বাই ষ্টেপ কৰি যাওঁচোন বাৰু তাৰপিছত কি হয় দেখা যাব প্ৰথম কথাটো যে আমি D বিন্দুৰ স্থানাংকটো উলিয়াম ABC সকলো দিয়া আছে গতিকে আমাৰ এতিয়া হ'ব যিহেতু AD BC লৈ কি হ'ব মধ্যমা AD ডাল BC লৈ মধ্যমা সেয়ে কি হ'ব তোমালোকে চোৱা এটাকে D ৰ স্থানাংক কি হ'ব মধ্যবিন্দুৰ নিয়মটো লগাব লাগিব D টো যেহেতু BC ত আছে গতিকে B আৰু C স্থানাংক দুটা ইউজ কৰিম ইয়াৰ প্ৰথমটো 6 + 1/2 5 + 4/2 গতিকে কিমান হ'ব 7/2 9/2 গতিকে তোমালোকৰ এই দুটা মানে সংখ্যা পালা আৰু সংখ্যা দুটা একেলগে আমাৰ কি হ'ব D বিন্দুৰ স্থানাংক গতিকে আমি লিখি লৈছো 7/2 9/2 তাৰ মানে তোমালোকৰ 1 নম্বৰটো একচুয়ালি হৈ গ'ল 1 নম্বৰ প্ৰশ্নটো সমাধান হৈ গ'ল এটা কৈছে AD ৰ ওপৰত P বিন্দু এটা দিবলৈ কৈছে AD ৰ ওপৰত P বিন্দু এটা দি দিছো দি পেলাই কৈছে AP is to PD AP পা যেটো জোখ আকৌ PD যেটো জোখে জোখ দুটাৰ এটা অনুপাত দি থোৱা আছে হেতু দিয়া আছে তোমালোকৰ 2:1 ঠিক আছে P বিন্দুৰ স্থানাংক নিৰ্ণয় কৰিব লাগে গতিকে 2:1 সাধাৰণতে কি হয় বাৰু এটো ভাৰ কেন্দ্ৰ ত্ৰিভুজৰ মধ্যমাই হয় না যেতিয়া মধ্যমা তিনিডাল পৰস্পৰ কটাকটি কৰে এই কটাকটি কৰা বিন্দু ভাৰ কেন্দ্ৰ বুলি কয় আৰু ভাৰ কেন্দ্ৰ যেতিয়া থাকিব মধ্যমাডাল 2:1 অনুপাতত বিভক্ত হ'ব একচুয়ালি এটো ন ভাৰ কেন্দ্ৰৰ অংকই হয় এতিয়া মই তোমালোকৰ লিখি লওঁ 2 নম্বৰটো 2 নম্বৰটোত ধৰা হ'ল P বিন্দুৰ স্থানাংক কি বুলি ধৰো xy বুলি ধৰো P বিন্দুৰ স্থানাংক xy বুলি ধৰো এটাকে x স্থানাংকটো উলিয়াই লওঁ আমি কেনেকৈ হ'ব চোৱা এটো তোমাৰ a এটো তোমাৰ d হয় না a চোৱা ইয়াতে তোমাৰ p2 আছে a পিনে 2 a পিনে 1 ইয়াৰ স্থানাংক 4 2 আৰু ইয়াৰ স্থানাংক হ'ব 7/2 9/2 ঠিক আছে তেনেহলে আমি x স্থানাংকটো কেনেকৈ লিয়াম ইয়াৰ যেটো প্ৰথমটো ইয়াৰ ওলটা দিশত যাবা ওলটা দিশত কিমান হ'ব তাৰ লগত পূৰণ হ'ব 2 * 7/2 আকৌ 1 টো ইয়াৰ প্ৰথমটো লগত 1 * 4 আৰু অনুপাত দুটা যোগফল হ'ব এটো কটা গল 7 থাকিলে 4 * 4 এটো 11/3 হ'ব y স্থানাংকটো তোমাৰ কি হ'ব আকৌ 2 লবা সেকেন্ডটো লবা 2 * 9/2 হয়নে প্লাস আকৌ 1 * 2 1 * 2 তলত 2 + 1 তলত 3 থাকিব 2 টো কটা গল 9 2 11 তেতিয়া P বিন্দুৰ স্থানাংক হ'বগৈ কিমান এটা P বিন্দুৰ স্থানাংক তোমালোকে গম পালা 11/3 ঠিক আছে P বিন্দুৰ স্থানাংকটো তোমালোকে পাই গলা 11/3 and 11/3 এতিয়া তোমালোকৰ আৰু কিছু কথা কৈছে সেই কথাটো লৈ পেলাই আমি আকৌ প্ৰশ্নখিনি আকৌ কৰো এইখিনি এতিয়া আমি মোহাৰি লম যেহেতু এটো আমি কিমান পালো 11/3
পিটো আমি কাষতে লিখি থওঁ কাৰণ আমাক কামত আহিব নহয়নে বাৰু কামত আহিব তাৰ পিছত প্ৰশ্ন নম্বৰ 3 তোমালোকক কৈছে যে একেটা চিত্ৰতে তোমালোক আৰু এটা কথা আছে BQ আৰু QE 2:1 ইয়াতে তোমাৰ আৰু এটা ইয়াতে Q বিন্দুটো আছে BQ QE আমি AD ডালত P বিন্দুটো দিছিলো দি কাৰণে AP to PD হৈছিল এতিয়া BQ to Q:1 2:1 এ হ'ব কাৰণ হেতু ডিট হৈছে তাৰ মানে P বিন্দু Q বিন্দু আৰু এটা যে বিন্দু দিছে R বিন্দু তিনিউটা একেটা বিন্দুৱে মানে তাক নামহে বেলেগ বেলেগ কৈ দিছে কাৰণ তিনিউটাটো এঠাইতে কাটে গতিকে নেক্সট তোমালোকক দিয়া আছে CR এটো তোমালোকৰ R হ'ব এই যেটো P বিন্দু হেতু R বুলি ধৰিবলৈও লাগিব আৰু এই পিনে তোমালোকৰ এটো কোড কাটিব F ত কাটিব গতিকে P Q R এই তিনিউটা আখৰ কি হৈছে এঠাইত সমাপতিত হৈছে মানে এঠাইতে লগ লাগিছে কিন্তু আখৰকিটা বেলেগ বেলেগ দিয়া কাৰণে আমি এতিয়া গম বেলেগ বেলেগ ধৰণে বস্তুটো দেখুৱাব লাগিব হয় না গতিকে আমাক দিয়া আছে এতিয়া ই বিন্দু স্থানাংকটো উলিয়াই লোৱা ইৰ স্থানাংক কিমান হ'ব 4 + 1/2 কাৰণ এডালো তোমালোকৰ মধ্যমায়ে হ'ব একেটা বিন্দু মাজে দিয়ে গৈছেগে হয় না গতিকে আৰু 2 + 4/2 এটো তোমালোকৰ কিমান হ'ব 5/2 আৰু 4 2 6 এটো তোমালোকৰ কিমান হ'ব 5/2, 3 হৈ যাব এতিয়া ই বিন্দু স্থানাংক উলিয়াব লাগে ন ই বিন্দু স্থানাংকটো আমি পাই গলো এটো 5/2 আৰু 3 এতিয়া R বিন্দু স্থানাংকটো উলিয়াব লাগে কাৰণ B ই তোমালোকৰ R টো আছে হয় না R আছে নে Q দিছে প্ৰথমটো BQ Q বিন্দু স্থানাংক হয় না ঠিক Q বিন্দুৰ স্থানাংক যদি আমি উলিয়াও Q বিন্দুৰ স্থানাংকটো আমি নিজে এটা ধৰি লোৱাটো ভাল হ'ব একেটাই হ'ব Q বিন্দুৰ স্থানাংক xy বুলি যদি আমি ধৰো তে x ৰ ভ্যালু কিমান হ'ব তোমালোকে আকৌ চোৱা এইডাল তোমালোকৰ B বিন্দু আৰু এটো তোমালোকৰ E বিন্দু B বিন্দুৰ কাৰণে 6 5 আৰু এটো হ'ব 5/2, 3 এই কোণতে Q আখৰটো আছে 2:1 বস্তুটো তেনেকৈ আনি লৈছো এই B ডাল যেনিবা তোমালোকৰ A ডাল ঠিক আছে তাৰ পিছত এই B পা Q লে 2 Q পা E লে 1 দুই মূৰৰ স্থানাংক আছে গতিকে তোমাৰ কি হ'ব 2 * এটো হ'ব 2 ৰ পৰা অপোজিট সাইডে যেটো প্ৰথম স্থানাংক আছে তাৰ মানে x লিখোতে এই প্ৰথমটো আৰু এটো মানহে ব্যৱহাৰ হয় ন 2 * 5/2 প্লাস আকৌ 1 * 6 1 * 6 তলত 2 + 1 2 কটা গ'ল 6 5 11 তলত থাকিলে 3 আকৌ y কি হ'ব আকৌ y কৰিব সময়ত আকৌ 2 * 3 হ'বগে 2 * সেকেন্ড কোঅৰ্ডিনেট লবা 1 * 5 2 + 1 গতিকে 2 * 3 হ'ব লাগে 6 লিখিছো 2 * 3 হ'ব 6 + 5 11/3 তে Qৰ স্থানাংক কি হ'ব Q বিন্দুৰ স্থানাংক একচুয়ালি হ'বগৈ xy ঠাইত আমাৰ কি আহিব এই দুটা আহিব 11/3 11/3 এইদৰে যদি তুমি আৰৰো উলিওৱা একেটাই পাবা আৰৰো তোমালোকে একেটাই পাবা আৰু f ৰ স্থানাংকটো আকৌ f ৰ স্থানাংকটো যদি তোমালোকে উলিয়াই লোৱা কি পাবা 4 আৰু 6 দুইটা যোগ কৰি দুৰে হৰণ হ'ব আৰু 2 + 5/2 হলে 10 হ'ব এটো 5 হ'ব এটো 7/2 হ'ব ঠিক আছে গতিকে তোমালোকে 5 আৰু 7/2 পালা আৰু এই ক্ষেত্ৰত তোমালোকৰ R বিন্দু স্থানাংক হ'বগৈ R ৰ স্থানাংক যদি তোমালোকে ডাইৰেক্ট উলিয়াই দিও বুলি ভাবিছা তেতিয়া ডাইৰেক্ট উলিয়াই দিব পাৰা
আমি দুটা এনেকৈ পাতি ল'ব লাগিব ঠিক আছে এতিয়া তুমি 2 * 1 হ'ব তাৰপিছত 1 এটো 2:1 নহয় গতিকে এটো 2:1 এফালে হ'ব 1:1 হ'ব 1:1 হ'ব 2 ইয়াতে স্থানাংকটো তোমালোকে লিখি ল'লে ভাল হ'ব এটো লিখিয়ে থৈছো বুলি ভাবা এটোকে বুলি ভাবি ল'লে হৈ গ'ল তোমালোকে তে 1 * 1 হ'ব 1 * 5/2 হ'ব এবা গণগোল হৈছে নেকি বাৰু 1 * 1 2 * 5/2 2 * 5/2 আৰু 1 * 4 মধ্যবিন্দুৰ স্থানাংক তো 5 পাইছো ন 1 * 5 এবাৰ তোমালোকৰ f ৰ স্থানাংক নহয় এটো ই স্থানাংকহে আছিল এটো হ'ব নোৱাৰে ন এটো ই স্থানাংক এটো হ'ব নোৱাৰে ইয়াৰ ঠাইত আহিব f ৰ স্থানাংক তোমালোকৰ এটো 5 আৰু 7/2 তেতিয়াহে হ'ব 1 * 1 হয় নে নহয় 2 * 7/2 গতিকে 1 * 1 হ'ব 1 * 1 2 * 5 2 * 5 তলত থাকিব 1 + 2 আকৌ ঠিক তেনেকে 1 * 4 আকৌ 2 * 7/2 তলত থাকিব 1 + 2 গতিকে 5 * 2 = 10 ধৰকে 11 11/3 এটো 2 2 কটা গ'ল 1 * 4 11/3 চোৱা প্ৰতিটোৰে কিউৰ স্থানাংক 11/3 পিৰ স্থানাংক 11/3 আৰৰ স্থানাংক একেটাই ওলাইছে আৰু এটোৱেনো কি কথাটো বুজাবলৈ গৈছে যেহেতু গোটেই গিটাল মধ্যমাই এঠাইত কাটে আৰু গোটেই গিটাৰ স্থানাংক একে গতিকে মধ্যমা তিনিডাল এক বিন্দুগামী গতিকে ছাত্ৰ-ছাত্ৰীসকল এতিয়া তোমালোকৰ 3 নম্বৰ প্ৰশ্নটোৰ আমি সমাধান দিলো কিন্তু 4 নম্বৰ তোমালোকক প্ৰশ্ন এটা সুধিছে আৰৰ স্থানত ইয়াৰ পৰা তোমালোকে কি লক্ষ্য কৰিলা লক্ষ্য কৰিলো যে গোটেই গিটাৰ কি হ'ব স্থানাংক গিটা পি কিউ আৰৰ একেই আৰু গতিকে গোটেই গিটা লেখা একেটা বিন্দুৰ মাজে পাৰ হৈ গৈছে অৰ্থাৎ এক বিন্দুগামী তে ছাত্ৰ-ছাত্ৰীসকল এতিয়া আমি প্ৰশ্নটো তেনেহলে 4 নম্বৰৰ উত্তৰটো লিখি দিওঁ দেখা গ'ল যে পি কিউ আৰু আৰৰ কি হ'ব আৰৰ স্থানাংক একে স্থানাংকবোৰ একে গতিকে AD BE আৰু CF AD BE আৰু CF মধ্যমাবোৰ 11/3 আৰু 11/3 বিন্দুগামী গোটেইবিলাক মধ্যমা এই বিন্দুটোৰ মাজেৰে পাৰ হৈ যায় তে ছাত্ৰ-ছাত্ৰীসকল গতিকে তোমালোকৰ প্ৰশ্ন 4 নম্বৰলৈকে আমি সম্পূৰ্ণ কৰি দিলো তে 4 নম্বৰৰ পিছত আমাৰ আহিব 5 নম্বৰত আকৌ তোমালোকক এটা সুধিছে এই 5 নম্বৰ গিটা তোমালোকক এতিয়া কৰি দিছো ঠিক আছে এইখিনি এতিয়া মোহাৰিছো 5 নম্বৰটো প্ৰশ্ন এতিয়া উত্তৰ দিও তে 5 নম্বৰ প্ৰশ্নটো তোমালোকক লাগে 5 নম্বৰ প্ৰশ্নটো সুধিছে যদি a স্থানাংক x1 y1 এইবাৰ তোমালোকৰ কথাটো এনেকুৱা এটো মোহাৰিব লাগিব a স্থানাংক যদি তোমালোকৰ x1 y1 বুলি কৈছে ছবিটো এবাৰ বেলেগকৈ আঁকি ল'ব লাগিব b স্থানাংক x2 y2 বুলি কৈছে c স্থানাংক যদি x3 y3 বুলি কৈছে তেতিয়া তেনেহলে ত্ৰিভুজটো ভাৰ কেন্দ্ৰ স্থানাংক উলিওৱা ভাৰ কেন্দ্ৰ স্থানাংক উলিয়াবলৈ মধ্যমা গিডালৰ কি হ'ব ছেদবিন্দু হ'ব এইটো তোমালোকৰ G বুলি কয় AD BE CF তে মধ্যমা তিনি ললে যত কটাকটি কৰে হেতু কি বুলি কয় কমন পইণ্ট এই পইণ্টটোৰ নাম হ'ল ভাৰ কেন্দ্ৰ গতে ভাৰ কেন্দ্ৰ স্থানাংক তুমি এতিয়া
উলিয়াই দিব লাগে ঠিক আছে তা ভাৰকেন্দ্ৰ স্থানাংক উলিয়াবলৈ হলে আমি কেনেকৈ কৰিম প্ৰথমতে আমি ডি বিন্দু ই বিন্দু এফ বিন্দুৰ স্থানাংক অলৰেডি তোমালোকৰ উলিয়াই থোৱাই আছে তে অসুবিধা একো নাই তোমালোকে এতিয়া জি বিন্দুৰ স্থানাংকটো তোমালোকে ডি বিন্দুৰ স্থানাংকটো উলিয়াই লোৱা এই ডি বিন্দুৰ স্থানাংক তোমালোকৰ কি হ'ব x2 x3 বাই কি হ'ব 2y2 plus y3 by 2 তাৰ মানে এই প্ৰথম যোগ কৰি দুইৰে হন দ্বিতীয় যোগ কৰি দুইৰে হন কেলে মধ্যমাৰ ছেদবিন্দুটোহে ভাৰকেন্দ্ৰ গতিকে ডি বিন্দুৰ স্থানাংক এইটো আকৌ ইয়াৰ স্থানাংক উলিয়াব লাগিলে x1 x3 by 2 এনেকৈ প্ৰতিটোৱে ওলাই যাব ঠিক আছে এতিয়া আমি এটা কৰিলে তোমালোকৰ হৈ যাব জিৰ স্থানাংক xy হলে আমি x কিমান পাম এতিয়া x তো তোমালোকে চাই লবা এনেও মধ্যমাবিলাকে 2:1 অনুপাতত ভাগ কৰে নহয় m1 x2 plus m2 x1 এনেকুৱা ফৰ্মুলা এটা তোমালোকে পাইছিলা চাগে m1 plus m2 জাস্ট বুজাবৰ কাৰণে তোমালোকে দি দিছো দেই m1 m2 মানে এইবিলাক 2 আৰু 1 ৰ কথা কৈছে আৰু x2 মানে কোনটো লবা তোমালোকে 2 ধৰিলে ইয়াৰ প্ৰথমটো হ'ব x2 plus y3 by 2 আকৌ 1 ধৰিলে ইয়াৰ x1 টো হ'ব তলত হ'ব 2 plus 1 এই দুইটো লগত এই দুইটো কটা হ'ল আলটিমেটলি কি থাকিলে x1 x2 x3 থাকিলে x1 x2 x3 by 3 হৈ গ'ল ন এটো 3 হ'ব তেনেকে y টো কিমান হ'ব y টো কৰিব সময়ত আকৌ তেনেকে 2 into ইয়াৰ সেকেন্ড টো ল'ব লাগিব 2 into y2 plus y3 by 2 আকৌ ইয়াৰ 1 টো ল'লে ইয়াৰ সেকেন্ড টো ল'ব লাগিব by 2 plus 1 2 to কটা গ'ল y1 y2 1 ৰ লগত y1 মাল্টিপ্লাই কৰিলে y1 এ হ'ব গতিকে আমি মিলাই পেলাই পাতিছো y1 y2 y3 by 3 তে তোমালোকৰ স্থানাংকটো লিখি দিব লাগে এটাকে ভাৰকেন্দ্ৰ জিৰ স্থানাংক কিমান হ'ব প্ৰথমতে x1 x2 x3 by 3 y1 y2 y3 by 3 এটা ছাত্ৰ-ছাত্ৰীসকল আমি এটা অন্তিমটো প্ৰশ্ন কোৱেশ্চন নম্বৰ 8 টো কৰো তোমালোকৰ যথেষ্ট প্ৰশ্ন দিছে এটা প্ৰশ্নত এটা অন্তিমটো প্ৰশ্ন লৈ তোমালোকৰ অনুশীলনটো সমাপ্ত হ'ব ছাত্ৰ-ছাত্ৰীসকল একেবাৰে অন্তিমটো প্ৰশ্ন তোমালোকৰ কাৰণে লৈছো এটো তোমালোকৰ এটা সহজ প্ৰশ্নই ইয়াতে কৈছে যে ABCD আয়তটোৰ শীৰ্ষবিন্দুকিটা দিয়া আছে a of -1 আমি চিত্ৰটো আঁকি পেলাই শীৰ্ষবিন্দুকিটা তোমালোকক দিয়ে দিছো b -1 4 c 5 4 d 5 -1 আৰু প্ৰতিটো বাহুৰে আয়তটোৰ যিকিটা বাহু আছে প্ৰতিটো বাহুৰে মধ্যবিন্দু দিয়া আছে AB কাৰণে P BC কাৰণে Q CD কাৰণে R আৰু D এৰ কাৰণে S দিছে PQRS চতুৰ্ভুজটো বৰ্গ নে আয়ত নে ৰম্বাস নে তোমাক সুধিছে এটাকে এই চিত্ৰটো একচুয়ালি মধ্যবিন্দুবোৰ সংযোগ কৰিলটো সংযোগ কৰি পেলাই তোমালোকে এটা চিত্ৰ পাবা সেই চিত্ৰটো একচুয়ালি তোমালোকৰ কোনটো ভিতৰত পৰিব আয়ত হ'ব নে ৰম্বাস হ'ব নে বৰ্গ হ'ব সুধিছে আৰু সেই কথাটো আমি তেতিয়াহে গম পাম যদিহে আমি বাহুবোৰৰ জোখবিলাক উলিয়াই লব পাওঁ স্থানাংক জ্যামিতি সহায়ত আমি দুটা বাহুৰ বা দুটা বিন্দুৰ মাজত দূৰত্বৰ সূত্ৰটো লগাই পেলাই সেই বাহুটো কিমান দৈৰ্ঘ্য উলিয়াই লব পাৰিম ঠিক আছে আমি ইয়াতে এতিয়া লিখিম যেহেতু P Q R S ক্ৰমে A B B C CD আৰু D এর মধ্যবিন্দু এটাকে মধ্যবিন্দু যদি হয় এটা P স্থানাংক মধ্যবিন্দু স্থানাংক মধ্যবিন্দু বুলি কৈছে নহয় গতিকে তুমি মধ্যবিন্দুৰ স্থানাংক উলিয়াব লাগিব গতিকে P উলিয়াবলৈ হলে এই দুটা স্থানাংক বিভৰ প্ৰথমটোৰ লগত প্ৰথমটো যোগ কৰি দুইৰে হৰণ হয়নে গতিকে -1
নৰ লগত আকৌ -1 যোগ কৰি 2 ৰে হৰণ আকৌ -1 ৰ লগত 4 যোগ কৰি 2 ৰে হৰণ এটো কিমান হবগে চোৱা -1 যোগ কৰিলে -2 হ'ব -2 2 ৰে হৰণ কৰিলে এটো তোমালোকৰ -1 হ'ব আৰু 4 পাই গলে 3 3ক 2 ৰে হৰণ কৰিলে আমি 3/2 বুলি পাতি থোৱাটোৱে ভাল হ'ব নহয়নে বাৰু তা -1 3/2 কিউৰ স্থানাংকটো উলিয়াও কিউ হ'বলে আমি BC ব্যৱহাৰ কৰিম -1 + 5/2 আৰু 4 + 4/2 গতিকে এটো আমাৰ হ'বগৈ 5 - 1 4 হ'ব 4ক 2 ৰে হৰণ কৰিলে এটো 2 হ'ব 4 4 8 8ক 2 ৰে হৰণ কৰিলে 4 হ'ব গতিকে 2 4 পালো গতিকে তোমালোকৰ এটো ভগ্নাংশ নাই তাৰ পিছত r ৰ স্থানাংক উলিওৱা r ৰ স্থানাংক উলিয়াবলৈ হলে 5 আৰু 5 যোগ কৰিব লাগিব ন মানে প্ৰথমটো যোগ কৰি 2 ৰে হৰণ কৰিব লাগে তাৰ পিছত আকৌ -1 ৰ লগত 4 যোগ কৰি 2 ৰে হৰণ কৰিব লাগিব 10 হ'ব 10ক 2 ৰে হৰণ কৰিলে 5 হ'ব আৰু 4 পাই গলে 3 গতিকে এটো আমি 3/2 পাম ঠিক আছে না 5 3/2 তাৰ পিছত s ৰ স্থানাংক উলিয়াবলৈ হলে আমি -1 + 5/2 হ'ব -1 -1/2 তে 5 ৰ পৰা 1 গল 4 4ক 2 ৰে হৰণ কৰিলে 2 এটো -2 হ'ব 2 ৰে হৰণ কৰিলে -1 গতে ছাত্ৰ-ছাত্ৰীসকল আমি প্ৰত্যেকটোৰে স্থানাংক পাই গলো p স্থানাংক পালো -1 3/2 q স্থানাংক পালো 2 4 r ৰ স্থানাংক পালো 5 3/2 আৰু এটো হ'ব 2 -1 আমি প্ৰতিটোৰে স্থানাংক পাই গলো এতিয়া এইখিনি মই মোহাৰি লম যেহেতু স্থানাংকটা মই তাত শুদ্ধভাৱে লিখি ললো নহয়নে বাৰু গতিকে ভুল হলে কিন্তু গোটেই সমস্যাটো আমাৰ আহি যাব এতিয়া আমি কি কৰিম চাবা প্ৰশ্নটো আমাক কৈছে যে PQRS ইমানৰ মই PQRS চতুৰ্ভুজটো এতিয়া এটো এতিয়া আমি চতুৰ্ভুজ বুলিয়ে ধৰি থম কাৰণ ইয়াৰ বিশেষ নামটো নিদো PQRS চতুৰ্ভুজটো একচুয়ালি মানে কোনটো ভাগত পৰিব চতুৰ্ভুজৰ কোনটো ভাগত পৰিব মানে বৰ্গত পৰিব না আয়তত পৰিব না ৰম্বসত পৰিব তাৰ কাৰণে আমি বাহুবোৰৰ জোখবিলাক নিৰ্ণয় কৰিম এতিয়া প্ৰথমতে আমাৰ আহিব PQ এতিয়া PQ ডিসটেন্স উলিয়াবলৈ হলে দূৰত্ব সূত্ৰটো আমাক লাগিব PQ কৰিলে a টোৰ পৰা a টো বিয়োগ কৰিব লাগিব -1 ৰ পৰা -2 নহনে বাৰু গতিকে -1 ৰ পৰা -2 হোল স্কয়াৰ হ'ব আৰু 3/2 পৰা 4 হ'ব তাৰপিছত হোল স্কয়াৰ হ'ব এটো কিমান হ'বগে বাৰু এটো তোমাৰ হ'ব -3 হোল স্কয়াৰ হ'ব এটো আমি তলে তলে পাতিছো দিয়া তেতিয়া ভাল হ'ব হ'ব -3 হোল স্কয়াৰ তাৰ পিছত হ'ব 2 4 গুণ 8 8 হলে এই 2 টো 4 লগত পূৰণ কৰিলে 8 হ'ব -8 3 পা 8 গলে -5/2 হোল স্কয়াৰ এটো হ'ব 9 এটো হ'ব 25/4 হ'ব তলত 4 9 4 গুণ 36 যোগ 25 যেহেতু বৰ্গমূলৰ চিহ্নৰ তলত আছে গতে 4 বৰ্গমূল 2 হ'ব আৰু এটো হ'ব 61 তাৰ √61/2 হ'ব মানে PQ বাহুটোৰ দৈৰ্ঘ্য ঠিক আছে গতিকে মই লিখি থৈছো √61/2 এটো হল PQ ঠিক আছে তাৰ পিছত আমি উলিয়াই লওঁ PQ পিছত আমি লিখো QR উলিয়াব সময়ত 5 ৰ পৰা 2 বা 2 পৰা 5 জিটো কৰা 5 ৰ পৰা 2 কৰিলেও হ'ব হোল স্কয়াৰ প্লাস 3/2 পৰা 4 এটো হল এটো 3 স্কয়াৰ এটো হ'ব তোমাৰ 2 2 4 গুণ 8 3 পা 8 গলে 5 হ'ব -5 নহনে বাৰু এটো পদ হোল স্কয়াৰ হ'ব এটো 9 এটো হ'ব 25/4 এটা 4 লসাগু 9 4 গুণ 36 হ'ব 25 4 বৰ্গমূল 2 আৰু এটো হ'ব 61 গতিকে
√61/2 ওলালে একেটাই ওলালে QR টো তোমালোকৰ একেটাই ওলাইছে ঠিক আছে তাৰপিছত RS উলিয়াও এতিয়া RS টো উলিয়াই দিওঁ চাৰিটা বাহু উলিয়াবই লাগিব হয়নে RS উলিয়াবলৈ হলে কি কৰিব লাগিব 5 পৰা 2 মাইনাস কৰিম হোল স্কয়াৰ 3/2 পৰা -1 তাৰমানে এটো +1 হ'ব এতিয়া এটো হ'ব 3 স্কয়াৰ এটো হ'ব তলত 2 2 গুণে 2 2 3 5 এটো হ'ব 925/4 9 4 36 25 তলত থাকিব 4 বৰ্গমূল 2 আৰু √61 এটো তোমালোকৰ একেটাই ওলালে RS টো তোমালোকৰ একেটাই ওলালে আৰু বাকিটো একেই ওলাব বাকিটো তোমালোকৰ একেই ওলাব RS তাৰপিছত SP টো উলিয়াই পেলাও SP উলিয়াবলৈ হলে 2 পৰা -1 তাৰমানে 2 + 1 -1 পৰা কি কৰিম -3/2 হোল স্কয়াৰ এটো 2 + 1 3 হোল স্কয়াৰ 9 হ'ব এটো হ'ব -2 -3 -5/2 হোল স্কয়াৰ হ'ব হেতু 9 হ'ব এটো 25/4 হ'ব আকৌ এটো একেটাই ওলালেগে 36 + 25/4 আৰু বৰ্গমূল ললে ওপৰত হ'ব 61 তলত হ'ব 2 তে গুটেই গিটাৰ যোগ বা গুটেই গিটা বাহুৰ মাপ আমি একে পালো তে একে পোৱাৰ কাৰণে আমি লিখিম আৰু এটা কাম আমি টেস্ট কৰি চাব লাগিব এবাৰ তোমালোকে কৰ্ণ দুডাল চাই দিয়া এইডালে চাই দিয়া যদি বাহু চাৰিটাৰ লগতে যদি কৰ্ণ দুডালৰ জোখো সমান তেতিয়া সি কি হ'ব বৰ্গ হ'ব যদি কৰ্ণ দুডাল সমান নহয় জাস্ট সি কি হ'ব ৰম্বস হ'ব গতিকে স্থানাংক জ্যামিতিত বাহুবোৰৰ জোখবোৰ কোনখিনি চাব লাগিব এটোটা বৰ গুৰুত্বপূৰ্ণ কথা গতিকে এতিয়া আমি আহো PR লৈকে আহো তাৰোপৰি PR কৰ্ণ PR কৰ্ণ PR হলে 5 পৰা -1 5 + 1 হ'ব তাৰপিছত 3/2 পৰা তুমি মাইনাস কৰিব লাগিব আকৌ 3/2 হোল স্কয়াৰ দুটাটো কটাই গল এটো হ'ব 36 5 1 6 36 গতিকে কৰ্ণটো হ'ব এটা বাহুৰ দিশ তোমালোকৰ 6 পালা এতিয়া আমি SQ উলিয়াও কৰ্ণ SQ = √2 পৰা 2 গল 2 পৰা 2 গল হোল স্কয়াৰ আৰু -1 পৰা -4 হোল স্কয়াৰ হল না এই দুটাটো কটা গল গতিকে 0 হল আৰু এটো হ'ব -5 হোল স্কয়াৰ তাৰ মানে তোমালোকৰ 25 হল আৰু বৰ্গমূল তোমালোকৰ কিমান লালে 5 ওলালে ঠিক আছে আমি কি তথ্য পালো আমি পালো যে PQRS চতুৰ্ভুজৰ PQ সমান QR সমান RS সমান SP কিন্তু PR not equal SQ মানে বাহু চাৰিটা সমান PQ লগত কোন সমান QR সমান QR লগত RS সমান আৰু গুটেই গিটা জোখ তোমালোকৰ কিমান আছে √61/2 আছে কিন্তু কৰ্ণ দুডাল এডাল 6 ওলাইছে এডাল 5 কৰ্ণ দুডাল সমান গতিকে বাহু গিটা সমান গতিকে এটো কি হ'ব PQRS এটা ৰম্বস PQRS এটা ৰম্বস ছাত্ৰ-ছাত্ৰীসকল গতিকে তোমালোকৰ 8টা প্ৰশ্ন আমি সম্পূৰ্ণ কৰি দিলো আৰু ইয়াৰ প্ৰশ্নখিনি তোমালোকে ভালকে অলপ অনুশীলন কৰিবা প্ৰশ্নবোৰ অকমান দীঘল আছে কিন্তু ইমান দীঘল প্ৰশ্ন ধৰা তোমালোকক নিদিয়ে ধৰিলে এটা প্ৰশ্নতে 3-4টা প্ৰশ্ন সুধিছে হলেও তোমালোকে প্ৰতিটো মানে কেনেকে তোমালোকৰ প্ৰশ্নবোৰ সোধাৰ পিছত কেনেকে উত্তৰ কৰিব লাগিব সেই কথাখিনি জ্ঞান যদি থাকে তুমি যিকোনো প্ৰশ্নটা আহিলে তোমালোকৰ ইয়াৰ পৰা উত্তৰ কৰিবলৈ
সহজ হ'ব গতিকে তোমালোকে ভিডিঅ'বোৰ চাবা আৰু পুনৰ ভিডিঅ'ৰ কাৰণে তোমালোকে অপেক্ষা কৰা মই নতুন ভিডিঅ' তোমালোকৰ কাৰণে প্ৰস্তুত কৰি আছোঁ